Complete APSC 2026 strategy for beginners from corpora zero. From zero strategies from day zero pra up to 1 year. তো 1 year এটা আমি কেনেদৰে ভালকে প্ৰিপেয়াৰ কৰি এই পৰীক্ষাটোত আমি ডিজায়াৰ্ড লক্ষ্যটো আমি পাব পাৰো বা লক্ষ্য প্ৰাপ্তি কৰিব পাৰো তাৰ কাৰণে মই আজি আপোনালোকক এই গোটেই ডিটেইলছ ভিডিওটো থাকিব তো ওয়েলকাম টু যোনসকলে নতুনকৈ চাই আছে তেওঁলোকক ওয়েলকাম যোনসকলে আগৰ পৰা চাই আছে তেওঁলোকেতো অলপ ফেমিলিয়াৰ হৈছে ফেচটোৰ লগত তো ইমান দিন আমি কি ডিসকাস কৰি আছিলো বেসিক্যালি অ্যাবাউট ইন্টাৰভিউ মাজত চলি গল ইন্টাৰভিউ তাৰ পিছত চলিলে মেইনস কিন্তু সবতকে কম চলি থকা বিষয়টোৱে হৈছে এটো বিগিনাৰ্স তো এটোৰ লৈ মই ম্যাক্সিমাম মানে কোৰিফাই আছিলো হোৱাটছএপত যোনকিটা মোৰ 3000 ৰ ওপৰত গ্ৰুপ আছে টেলিগ্ৰাম এন্ড ডাইৰেক্ট ফোন কলতো যে স্যাৰ অলপ বিগিনাৰ্সৰ কাৰণেও কিবা এটা কৰিলে ভাল আছিল বা বিগিনাৰ্সৰ যাতে অলপ কিবা এটা পাব পাৰো আজি মই তাৰে এজেন্ডাটো কি হ'ব এজন বিগিনাৰ আৰু এই বিগিনাৰ্স মানে মই কোনজনক খাঙৰি লৈছো আমি বিগিনাৰ্স মানে আপুনি ধৰক একদম ডে জিৰো যোনে আজিলৈকে একদম সিলেবাসও না জানে যে কি হ'ব তেওঁ হ'ব পাৰে আৰু এনেকুৱা জনো আপুনি নিজক বিগিনাৰ হ'ব পাৰে যোনে আপুনি পৰীক্ষাটোত আজি 6 মাহ হৈ গল বা 1 বছৰে হৈ গল কিন্তু ঠিক ঠাক তেনেকুৱা ধৰণে ভবাৰ ধৰণে progress হোৱা নাই আপুনি ভাবিছে প্ৰিপাৰেচনটো কৰিম বুলি সেগা সৰকাকে কিতাপবোৰ চাইছে বা কোচিং লৈছে নলৈছে কিন্তু আপুনি ভবা ধৰণে আগবঢ়া নাই তেওঁ আপুনি কি কৰিব পাৰে এটো নিজকে কনসিডাৰ কৰিব পাৰে এজ বিগিনাৰ আৰু আজি আমি কি এজেন্ডা হ'ব এজেন্ডা মই কম যে ডে 0 ৰ পৰা 1 ইয়াৰ এটা মই প্ল্যান দিম প্ৰথম এতিয়া 3 মান্থৰ কাৰণে দিলম তাৰ পাছত মই 1 ইয়াৰ কেনেকৈ কি আগবাঢ়িব বা মই আপোনালোকক ক'ত হেল্প কৰিম তাৰ এটা ডিটেইলছ কম এটো আৰম্ভণি ডেটটো 6 এপ্ৰিলৰ পৰা এটো ডে 0 বুলি কাউন্ট কৰিছো আপ টু ডে মানে 1 স্টাৰ্ট হ'ব কিন্তু 20 এপ্ৰিললৈকে একদম বিহুৰ আজলৈকে মাজত বিহু আহি গৈছে বহুত সকলে যোনসকলে ইলেকশন এন্ড অল ডিউটিত আছে বা এনি কাৰণত এই মাজৰ দুটামান হলিডে বহুত আছে তো এটা সপ্তাহ বিহু বুলিয়ে যাব তো গটিকে এতুত মই সেই কাৰণে একদম এক্সুৱেল প্ৰিপাৰেচনটো স্টাৰ্ট হ'ব 20 এপ্ৰিলৰ পৰা কিন্তু ইয়াৰ গুটে তাৰ আগত কিন্তু ডে 0 মই লৈছো 6 এপ্ৰিল বুলি ডে 0 কিয় লৈছো মই এই বিষয়ে কম কেনেকৈ আপুনি দিনটো ভগাই ল'ব কেনেকৈ আমি উইকটো ভগাই লম কোন সাবজেক্টবোৰ কেনেকৈ ভাগ কৰিম তাৰ বিষয়ে ডিটেইলছ বা আপুনি কেনেকৈ আপুনি ডেইলি শিডিউলটো ভাগ কৰিলে ভাল হ'ব কোনটো সাবজেক্টক কেনেকৈ প্ৰায়োৰিটি দিম আমাৰ এটা যাতে ঠিকঠাক বেস বনি যায় বা যাৰ অলৰেডি এটা বেস বনি আছে এইখিনিত যাতে আমি কেনেকৈ কনসলিডেট কৰো সেই বস্তুখিনি ৰিভাইজ কেনেকৈ কৰো আমাৰ কিছুমান যোনবোৰ আমাৰ ডাউট আছে যোনবোৰ আমি ডাউটবোৰ কেনেকুৱা ধৰণৰ বোলে কাৰোবাৰ সিসেট উইক কোনোবাই আনসাৰ ৰাইটিং লিখিয়ে পোৱা নাই কোনোবাই সাবজেক্টটোৰ বিষয়ে না জানে কমপ্লিটলি কোনোবাই কিবা এটা পাৰ্টিকুলাৰ সাবজেক্ট টান পায় আনসাৰ ৰাইটিং কৰিলেনো কেনেকুৱাকে পায় মার্কস কি পায় এইবোৰ না জানে তো এইখিনি ৰিভিজন কেনেকৈ কৰিব কাৰোবাৰ হেতুত প্ৰবলেম হৈ যায় পঢ়ি যাওঁ পাহৰি যাওঁ সময়ৰ লগত হলনি হৈ যায় ডিমোটিভেশন আহে উইথ টাইম আমি কি কৰোঁ বেলেগ কোনোবাই পালে কোনোবাই নাপালে হতাশা হয় দুদিনমান ভালকে পঢ়া হয় আকৌ পঢ়া নহয় এই গোটেইখিনি হাঙুৰি আমি তাৰ ডিসকাশন কৰিম আমি ডিসকাস কৰিম উইথ এখন টাইম টেবুলখনত ডেইলি আমাৰ আপোনাৰ টাৰ্গেট থাকিব টাৰ্গেটটো আমি ফুলফিল কৰিব ট্ৰাই কৰিম তো আমাৰ কোৱেশ্চন 6 এপ্ৰিল 2026 ইট ইজ আৱাৰ ডে 0 অৰ্থাৎ অহাকালিৰ পৰা নহয় নে এটো কি কৰিম যে ইয়াত মই সক ডাইৰেক্ট আমি এটা মই ভুল দেখিছো প্ৰিপাৰেচনটোত আমি কি কৰো ঘপককে জাম কৰি দিওঁ মই আজি মোৰ নিজৰ 10 বছৰীয়া অভিজ্ঞতা বা বেলেগ মই পুৱা নোপোৱা ইমানখিনি মানুহৰ পৰা ডেইলি আপোনাৰ লাইক এআই নতুন মানুহ যেতিয়া সদায় পাই থকা হয় নতুন কথা শিকি থকা হয় পুৱাজনৰ পৰাও নোপোৱাজনৰ পৰা ৰেংক 1 পুৱাজনৰ পৰাও ইন্টাৰভিউ ফেল কৰা জনৰ পৰা প্ৰিলিমছ ফেল কৰা জনৰ যদি আপুনি বেলেগ মানুহৰ লগত কথা পাতে পাই থাকে তো এইবোৰৰ পৰা আমি এটা দেখিছে মিস্টেক মানুহ এটা বহুতখিনি মিস্টেক কৰোঁ আজি কি মিস্টেক কৰোঁ মই হেতু নকওঁ আৰু এটো মই নিজৰ আগত অলৰেডি এটো মই নিজৰ ফেইলাৰ এন্ড মোৰ পাৰ্টটো কথা মই কৈয়ে আহিছো কিদৰে মই সাকসেস নহলো কিন্তু মোৰ লগৰ প্ৰিপেয়াৰ কৰা বন্ধু বান্ধৱ মোৰ ওয়াইফ বা বেলেগ মানুহখিনি কিদৰে আপোনাৰ সাকসেস হৈছিল কিন্তু মোক সেই ফৰ্মুলাটো কিনো ফৰ্মুলাই মোক কাম নকৰিলে মোৰ বা কি ভুল হৈছিল বা বেলেগ নোপোৱা মানুহখিনি সাধাৰণতে কি ভুল কৰে তাক লৈ মই 6 এপ্ৰিলত এটা ডিটেইল ডিসকাস কৰিম এটা সিৰিজৰ ভিডিওত আনিম ভিডিওত বিকজ এটা ভিডিওত নোৱাৰো
আৰু যদি ইন বিটুইন কোনোবাই মোক আৰু কিবা ডাউট কয় তাৰ বিষয়েও মই আনিম তাৰপিছত নেক্সট ডে আনিম যে সেকেন্ড পাৰ্টটোত কম যদিও মই আপোনাৰ বাৰবাৰ মানে সাকসেস কৰা নাই কিন্তু এটা পৰীক্ষা যোনটোত মই এটা পাৰ্ট এই পৰীক্ষাটোৰ তিনটা ষ্টেজৰ এটা ষ্টেজ যোনটোত মই সদায় ভাল পাৰফৰ্ম কৰি আছো মানে অকমান এভাৰেজতকৈ ভাল পাৰফৰ্ম কৰি আছো হেতু হৈছে প্ৰিলিমছ য'ত সদায় প্ৰিলিমছত মই 100+ স্কোৰটো কৰি আছিলো এটোৰ ওপৰত মই এটা ডিটেইল ভিডিও দিছো তাত মই ষ্ট্ৰেটেজিটো কি শেয়াৰ কৰিছো আৰু বহুত মানুহে মোক পজিটিভলি নেগেটিভলি দুটাও হতে কিন্তু মোষ্ট অফ দা মানে পজিটিভলি এটো কৈছে আৰু বহুতক মই ইন পাৰসন ওভাৰ ফোন মই কৈছো কেনেকৈ কৰক ষ্টিল মই হেতু আকৌ আৰু অলপ এতিয়া প্ৰিলিমছ সংক্ৰান্তত এটো কথা ইয়াৰ ওপৰত ফোকাস কৰিম তাৰ পাছতো বহুত মানুহ কোৱেশ্চন সুধিছিল মানুহে সুধা কোৱেশ্চনবোৰে মই কালেক্টিভকে যাতে মানুহে পায় তাক লৈ দিম তাৰ পাছত মই সিলেবাসখন আমি ডিকোড কৰিম নেক্সট দিন সেই কাৰণে এই বিহুৰ মাজৰ সময়ছো মই এটো লৈছো যে ডাইৰেক্ট পঢ়াত এন্টি নামাৰো এইকেইদিন আপোনালোকে অলপ জানি থক যোনে যেনেকৈ পঢ়ি আছে পঢ়ি থাকক কিন্তু 20 তাৰিখৰ পৰা এটা আপুনি নিজৰ শিডিউল বনাই লব 20 তাৰিখৰ পৰা শিডিউলটো বনাবৰ কাৰণে আপোনাক কেনেকৈ বনাই লব এটো সব তাৰ কাৰণে মই আপোনাৰ ডিটেইল উইথ সাবজেক্ট কি পঢ়িব সেইদিনা মই হেতু দি থৈছো তো প্ৰথম আমি এনশিয়েন্ট হিষ্ট্ৰীৰ পৰাই আমি আকৌ ষ্টাৰ্ট কৰিম এটো আগত 100 ডেজৰ এটা প্ৰগ্ৰামত আমি অলপ ষ্টাৰ্ট কৰিছিলো ঠিক তেনেকুৱা ধৰণে বহুত মানুহ উপকৃত হৈছিল প্ৰায় মই 3000 মানুহ মই হোৱাটসএপ গ্ৰুপত কানেক্ট কৰিছিলো ইন পাৰসন 200-300 মানুহ আপুনি ওভাৰ হৈছিল আৰু বহুত মানুহে কয় যে ইট ওয়াজ ভেৰি মানে তেওঁলোকে বেনিফিটেড হৈছিল তো মোৰ পাৰ্টত মই আৰু বহুত কিবা কিবি কৰিম গৈছিলো কিন্তু সেই পাৰ্টত মোৰ পাৰ্টত অলপ হেৰি হৈছিল মানে মই ভবা ধৰণে তেওঁলোকক ডেলিভাৰ কৰিব পৰা নাছিলো কিন্তু মই এতিয়া অলপ এই যোনখিনি আগৰ যোনকিটা মই থাকি গৈছিল যেহেতু পৰীক্ষাটোৰ A26 আছিল তেতিয়া সেইকিটা মই কমপ্লিট কৰিম ঠিক আছে তাৰ বাহিৰেও মই এটো কম যে কেনেকৈ আমি এইকিটাত সাবজেক্ট এটা ইন্ডিয়ান হিষ্ট্ৰীয়ে পঢ়িলো ইয়াৰ সব ইম্পৰ্টেন্ট নহয় সব গুটে ইয়াৰ ধৰক 10টা চেপ্টাৰ আছে 10টা চেপ্টাৰ ইম্পৰ্টেন্ট নহয় কিছুমান চেপ্টাৰ আমি অকন বেছিকে পঢ়িব পাৰো কিছুমান চেপ্টাৰ আমি অলপ কমকে পঢ়িলেও চলি যায় সেই বস্তুটো আমি কেনেকৈ গম পাম তাৰ বিষয়ে মই অলপ ভিডিওস ব্ৰড এই আপুনি এইদিনৰ দুনগিটা এই 20 তাৰিখলৈকে যোনটো ডাউট সেশনৰ ক্লাছবোৰ ন এটোত মই এটো ডিসকাস কৰিম মই এই কথাটো কৈছো এই তাৰিখৰ পৰা 6 এপ্ৰিলত মই আপুনি ধৰক আৰু বহুতৰ এটো ডাউট থাকে যে এইটা দেখিছেনে মিস্টেক কি এভয়েড কৰিম তাৰ পিছত মই কম যে 100+ কৰাটো কেনেকৈ পসিবল বা কি আমি ওয়ে আপলোড কৰিব লাগিব সিলেবাসখন আমি কি একচুয়ালি মেটাৰ কৰে সেই বস্তুটো চাম দা কমপ্লিট সোর্স লিস্ট সোর্সেসবোৰ কি আছে কনভেনশনাল হে আসাম ইয়াৰ বুকে আমাৰ হ'বনে আসামৰ নে আমি অকমান এতিয়া আপগ্ৰেড কৰিব লাগিব দা সিএম মে যোনটো কথা কৈছে তাৰ পিছত কিবা আহিব পাৰে নেকি তাক লৈ আমি কি ধৰণৰ দুচিন্তা দুভাৱনা ইউপিএসসি লগত প্ৰিপেয়াৰ কৰিলে কেনেকৈ প্ৰিপেয়াৰ কৰিম তাৰ পিছত আপোনাৰ ধৰক কি মানে কি দৰকাৰ হিউম্যান নিউজটো বুক কি লাগিব আপোনাৰ তাৰ পিছত আপোনাৰ আনপপুলাৰ ৰিসোর্সেস কি থাকিব পাৰে আপোনাৰ পিআইকিউস কিমান ইম্পৰ্টেন্ট পিআইকিউৰ পৰা ৰিপিট আহে নেকি পৰীক্ষাত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিনি আমাৰ মানে অসমীয়া মাধ্যমত আমাৰ কি চ্যালেঞ্জ থাকে মই নিজেও এবাৰ 3খন পেপাৰ অসমীয়া মিডিয়ামত দিছো আৰু মই মাৰ্কছ এণ্ড অল আপোনালোকক শেয়াৰ কৰিছো পেপাৰ মই কেনেকৈ লিখি আছে পেপাৰ জিএস পেপাৰ তো সেইখনত হেতু মই অসমীয়া মিডিয়ামৰনো কি সমস্যাবোৰ মই দুবাৰ আজিলৈকে পৰীক্ষাটোৰ অসমীয়া মাধ্যমত দিলো 6টা এটেম্পটৰ তো হেতু লৈ মই আপোনালোকক শেয়াৰ কৰিম বা মই পুৱা মানুহখিনি কি দেখিছে বা নোপোৱা মানুহখিনি কিয় নাপায় অসমীয়া মিডিয়ামৰ সোর্স ৰিসোর্সেস আপোনাৰ ধৰক বা কম ষ্টুডেন্টে দিয়া কোৱালিটিৰে প্ৰবলেম দিয়ে নেকি মাৰ্কছৰে নাপায় নেকি তেনেকুৱা ধৰণৰ যোনবোৰ সমস্যা এইবোৰ বা মই হেবোৰ লৈ ট্ৰাই কৰিম তাৰ পিছত মই চাম ওয়ার্কিং প্রফেশনাল হলে আপোনাৰ কি ধৰণৰ ইস্যু হয় এইবোৰ এটা লেকচাৰ হ'ব তাৰ পিছত কলেজৰ এটা ডিগ্ৰীৰ পাছত ডিগ্ৰীটো কমপ্লিট কৰিলা এতিয়া পিছে কি কৰিম বুলি ভাবিছা কোৱেশ্চনটো আহিবলৈ লৈছে নে যোনসকল এতিয়া 6 সেমত আছে বা তেওঁলোক আৰিয়ত আছে অলৰেডি বা যোৱা বছৰ ডিগ্ৰী কমপ্লিট কৰিছে লাহে লাহে কোৱেশ্চনবোৰ আহিবলৈ লৈছে তুমি কি কৰি আছা এতিয়া তো গতিকে তেওঁলোকেনো কি কাম কৰিব হেতু কৰিম সিসেট বহুতৰ ফবিয়া থাকে সিসেটত লৈ কি কৰিব কাৰেন্ট এফেয়াৰ্সৰ ষ্ট্ৰেটেজি কেনেকুৱা হোৱা উচিত বিশেষকৈ মামাৰ অনলি কাৰেন্ট এফেয়াৰ্স যোনটো তাৰ পৰা অহাৰ পিছত আমি কি কৰিব পাৰিম তাৰ পিছত এথিক্স আছে এইখনত আমি কেনেকৈ কৰে অলৰেডি মই বহুত বেছি ক'লোৱে সেইকাৰণে আছে বিষয়ে মই আৰু একো নকওঁ কিন্তু এথিক্সৰ এটা মই ৰিভিউ ষ্টাৰ্ট কৰিম যে এথিক্সত এবাৰ হাইয়েষ্ট 200 কোনোবাই পাইছে বুলি কৈছো আৰু 140 আও পাইছে তো হেতু নতুন মানে হেতু লৈ মই কেনেকৈ আপুনি 130 স্কোৰ কৰিব তাৰ কাৰণে অসম পাৰ্টটো কিয় ইম্পৰ্টেন্ট কিমান ইম্পৰ্টেন্ট কিয় ইমান অসম পাৰ্টটো আৰু সবতকে ডাঙৰ সমস্যা এটা পাৰ্টিকুলাৰ সোর্স নাই বহুতবোৰ সোর্স বেলেগ বেলেগ জায়গাত ভাগ হৈ আছে তো সেই সম্পৰ্কে আমি গুটে ডিটেইল এইগিটা আমাৰ ডাউটত থাকিম আৰু ইন বিটুইন আপুনি আপোনাৰ কিবা পাৰ্সোনাল ডাউট বা এইগিদিন মই মানুহৰ লগত ইন্টাৰেক্ট কৰিম বিহুৰ টাইম
তো গতিকে বিহুৰ কেইদিনত আপুনি নিজকে মেণ্টেলি প্ৰিপেয়াৰো কৰি লওক এইটো কাইণ্ড অফ ৱাৰ্ম আপ ইয়ালৈকে যোনটো আমি ক্ৰিকেটত ৱাৰ্ম আপ মেটচ এখন থাকে তো ক্ৰিকেটত ৱাৰ্ম আপ মেটচ এখন থকাৰ নিচিনাকৈ এই সময়টো আমি 2টা সপ্তাহ ৱাৰ্ম আপ টাইপত বুলি লৈছোঁ এই 2টা সপ্তাহত আপুনি মই ক'ম নেক্সট ভিডিঅ'টোত যে আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবোৰ কেনেকৈ চাব চ'ৰ্চ লিষ্টবোৰ কেনেকৈ ঠিক কৰি ল'ব বা যোনসকলে নিজে প্ৰিপেৰেশ্যনটো কৰি আছিল ঘপককৈ গিয়াৰ 4 লগাই দিয়াতকৈ মানে 2-3 1 2 3 পৰা আমি গিয়াৰ লগাই যাতে ষ্টেপ বাই ষ্টেপ আপুনি ৰাইজ কৰে আৰু গৈ আপুনি যাতে ইয়ালে এই আপোনাৰ এই দিনটো আমাৰ যোনটো ডে 1 আমাৰ কেতিয়া ষ্টাৰ্ট হ'ব 6 এপ্ৰিলত হৈছে কিন্তু 6 এপ্ৰিল ডে 1 নহয় দেখিছেনে আপুনি ইয়াৰ আমাৰ এইটো হৈছে 6 এপ্ৰিল এইটো ডে 0 কিন্তু আমি ইয়াৰ পৰা আহি পেলাই আমাৰ ডে 1 হৈছে 20 এপ্ৰিল ডে 1 20 এপ্ৰিলত আমি গৈ পেলাই আমাৰ যাত্ৰা আৰম্ভ হ'ব তো যাত্ৰা আৰম্ভ হোৱাৰ আগতে মই এইকেইদিনত আপোনাক ট্ৰাই কৰিম যাতে মই আগতেও সেইকেইটা কেইটামান বস্তু দিছিলোঁ যে কোনখিনি বস্তু ক'ৰ পৰা কেনেকৈ আহি আছে সেইটো বহুত মানুহে মানে সেইটো লিংক কৰিব পাৰিছিল বা মানে সেইটো কৈছিল যে ইট ৱৰ্কছ বহুত ইভেন 2-3 বছৰ প্ৰিপেয়াৰ কৰি থকা বা অলৰেডি প্ৰ' টাইপৰ মানুহকেইজনো কৈছিল যোনে ইণ্টাৰভিউ দিছিল যে এইটোৱে কিন্তু ছাৰ এইটোৱে কাম কৰে আৰু পোষ্ট এণ্ড অল কমি গ'লে সদায় প্ৰিলিমছো বহুত চেলেঞ্জ হয় তো প্ৰিলিমছ যদি চেলেঞ্জ হয় গতিকে আপুনি যদি অলপ প্ৰ' এক্সপিৰিয়েঞ্চ মানে অলৰেডি আপুনি মানে পুৰণা খিলাৰী ভালকৈ প্ৰিপেয়াৰ কৰি আছে বাৰ প্ৰিলিমছ ক্লিয়াৰ কৰি আছে ইণ্টাৰভিউ দি আছে বা আপুনি অলৰেডি ছাৰ্ভিচো পাইছে তো আপুনিও যদি মানে অকণমান ভয় এটা থাকে ন কেতিয়াবা যদি প্ৰিলিমছে নহয় নেক্সট বাৰ কি হ'ব তো গতিকে আপুনিও অলপ নিজৰ এছপাৰ আমাৰ সুবিধা অসুবিধা আমি অলপ কি কৰি ল'ব পাৰিম মানে প্লাছ মাইনাছ কৰি যোগ কৰি ল'ব পাৰিম মই জাষ্ট অভাৰভিউ এটা দিব পাৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাই আৰম্ভ কৰিম হিষ্ট্ৰীত আৰু এটা কথা এটা টাইমত আপুনি সেইটো ছেগ্ৰিগেট কৰি ল'ব আমি ধৰক এতিয়া এনেকৈ গোটেই হেৰিটো ধৰক গোটেই ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান পলিটি এইটো ধৰক আপোনাৰ আৰু প্ৰিলিমছ অলপমান মেইনছ বোথ ৱেট আৰু ডিপেণ্ডিং অপন ইয়ৰ লেভেল চবৰে লেভেল একেই নহয় ধৰি লওক আপুনি অলপ চলপ একেবাৰে নাজানে তো গতিকে তেওঁ সেই ডে 1 পৰা অলপ মেইনছ কৰাতকৈ কৰিব পাৰে কিন্তু ছাবজেক্টটো কৰি লোৱাৰ পাছত কৰিব পাৰে ধৰক আপুনি হিষ্ট্ৰী ছাবজেক্টটো চালে এনচিয়েণ্ট হিষ্ট্ৰী তাৰপিছত আপুনি অকণমান মেইনছৰ 2-4টা কুৱেশ্যন কেনেকুৱা ধৰণেনো আহিছে অন্ততঃ সিমানখিনি চাই থাকক আৰু সেইবোৰ ইন ডেপথ আমি কুৱেশ্যনবোৰৰ মানে আমি নেক্সট এইটো এতিয়া লেকচাৰ চিৰিজ টাইপ মই আনিম মানে এটাৰ পিছত এটা লেকচাৰকৈ এইখিনিৰ নহয় কণ্টেণ্টখিনিৰ নহয় এইখিনি কিন্তু মোৰ আপোনাৰ এটা যোনে অলৰেডি এনৰোল হৈ আছে তেওঁলোকে জানে তাৰ এই ৰোডমেপটোৰ প্ৰগ্ৰেমটোৰ আণ্ডাৰত আহিব যোনটো এটেম্পট ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেম তাৰ আণ্ডাৰত আহিব এইখিনি কিন্তু ইয়াৰ মই গোটেই আপোনাক অভাৰঅল যিখিনি দি দিম মানে যেনেকৈ আপুনি কি প্ৰিপেয়াৰ কৰিব বা আপুনি যদি অলৰেডি ক'ৰবাত কোচিং লৈ বা নিজেও যদি প্ৰিপেয়াৰ কৰি আছে আপুনি তাত যদি কিবা ডাউট থাকিলে মোক আপুনি সুধিব পাৰে বা যোনসকল গুৱাহাটীত আছে তেওঁলোকে মোৰ পাঞ্জাবাৰীত মোৰ চেণ্টাৰত মই যেতিয়া আগত পাঞ্জাবাৰী চেণ্টাৰত তেওঁলোক আহিব পাৰে মই টাইমিং এটা লৈ মোক হোৱাটছআপত লৈ কোনোবা এটা টাইম লৈ তেওঁ আহিব পাৰে কিবা ধৰণৰ পাৰ্চনেল ডাউট থাকিলে ইউ আৰ ৱেলকাম বহি চাহ একাপ খাই ডিছকাছ কৰি লওঁ তেনেকুৱা ধৰণে যদি আপুনি আহিব পাৰে সেইটো ৱেলকাম তো সেইখিনি মানুহ কথা হ'ল এতিয়া আমি এইখিনি বাৰু মই ক'লোৱে যে আছাম পাৰ্ট CSET আপোনাৰ প্ৰ' এছপিৰেণ্ট এথিক্স মানে কাৰ কিন্তু চবৰে টাইপ বেলেগ বেলেগ যে প্ৰিলিমছে নে মেইনছে নে আকৌ বহুতে এইটোও ভাবি আছে পঢ়িমে নে নপঢ়িমে নে APSC দিওঁ নে মই BED কৰি লওঁ বহুতৰ এইটো আছে যে এইটোতো এডিআৰিটো নতুনকৈ পাইছোঁ এতিয়া পঢ়িবলৈ পোৱা নাই বহুত মানুহ এনেকুৱাকৈ ৰৈ আছে যে ইলেকশ্যনটো শেষ হৈ লওক ইলেকশ্যনটো শেষ হ'লে অকণমান পঢ়িবলৈ সুবিধা হ'ব যি নহওক এই গোটেইখিনি সাঙুৰি আমাৰ এই গোটেই যাত্ৰাটো হ'ব যাত্ৰাটোৰ কাৰণে মই আপুনি ধৰক আৰু ইয়াত কি কৰি লৈছোঁ ডেইলি আপুনি ধৰক এই পাৰ্টটো মই এটা কথা কৈছিলোঁ যে এটা ছাবজেক্ট ওৱান ছাবজেক্ট এট এ টাইম ইকনমি লৈ ল'লে এনচিয়েণ্ট হিষ্ট্ৰী সেইটো শেষ কৰি লওঁ বেনিফিট কেইবাটাও ধৰি লওক মই কাইলৈ এনচিয়েণ্ট হিষ্ট্ৰীত এসপ্তাহত শেষ কৰোঁ বুলি ল'লোঁ আৰু যোৱাবাৰ মই দেখিছিলোঁ বহুত মানুহে তেনেকৈ শেষ কৰিছে কিন্তু ফাৰ্ষ্ট লেভেলত শেষ কৰিছে আৰু 100+ মানুহৰ মই পাইছোঁ মানে জব যোনে মেছেজ কৰে যে ছাৰ এইটো মই দিছোঁ এইখন লৈ পেলাই ফটো এটা মাৰি লৈছিল বা তেওঁলোকে সেইটো তেনেকুৱা ধৰণে বা বহুতে নিজে মডিফাই কৰি লৈছিল তো মডিফাই কৰি এটা ৰিয়েল টাইমত নিজে ছল্ভ কৰিছিল তো ছল্ভ কৰোঁতে মই আৰু এটা কথা কৈছিলোঁ যে মামাৰ যদি চেঞ্জেছ আহে আগৰ ভিডিঅ'টোত মই অলপ কৈয়ে আহিছিলোঁ যে আমি কি কৰিব পাৰোঁ বা প্ৰিভিয়াছ কুৱেশ্যনছখিনি আমি অকণ বেলেগ ধৰণে চাব পাৰোঁ নেকি বা এতিয়া কোচিং চেণ্টাৰৰ ওপৰত যোনটো নজৰ দিয়াৰ কথা কৈছে তো গতিকে আমি এটা পাৰ্টত আমি নিজে আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে যদি আমি নিজে অলপ আত্মনিৰ্ভৰ হ'ব বিচাৰোঁ ধৰক বোলে যোনবোৰ চৰকাৰী চ'ৰ্চবোৰ যেনেকৈ মন কী বাত মই সেইটো আগৰ ভিডিঅ'টোত মই ইয়াৰ ডিটেইল দেখাই আহিছোঁ যে আমাৰ যোনটো অনলি চিলেবাছ বুলি যোনটো এটা ক্লিক বিট এটা দি লৈছোঁ তাত যে আমি মন কী বাত যোনটো আপোনাৰ ধৰক অসম বাৰ্তা মাই গভ আছাম
এই তেনেকুৱা ধৰণবোৰ চৰকাৰী চ'ৰ্চবোৰৰ পৰা চালে আমি অলপ যদি কিবা চেঞ্জিং পেটাৰ্ণটোৰ পৰা কম এফেক্টেড হৈ বা ইমিউন হৈ থাকিব পাৰোঁ নেকি তো সেনেকুৱা ধৰণে আমি ইয়াত এইখিনিও চেষ্টা কৰাম কিন্তু আমি বেচিক্স বস্তুখিনি পঢ়িবই লাগিব এনিৱে এই বেচিক বস্তুখিনি বিগিনাৰ হওক প্ৰ' হ'লে আমি ৰিভাইজ কৰিম যদি একদম বিগিনাৰ আমি আৰম্ভ কৰিম এইখিনি আৰু কিন্তু মই এজিউম কৰি লৈছোঁ আপুনি বিগিনাৰ আপুনি পাহৰি যাওক মানে যদি জানেও পাহৰি যাওক ধৰি লওক মই একো নাজানো মই ডে 0ৰ পৰা ষ্টাৰ্ট কৰিম ষ্টাৰ্ট এফ্ৰেছ যদি প্ৰিপাৰেশ্যনটো ভাল হৈও থকা নাই একদম ষ্টাৰ্ট হৈ যাব ঠিক আছে বিহু জিহু খাই একদম ধুনীয়াকৈ হৈ যাব এনেই ৰিয়েলিষ্টিককৈ লৈছোঁ কাৰণ এতিয়াৰ পৰা মিলাই বিহুত এনেও পঢ়া নহয় যদি পাৰে আপুনি যেনেকৈ পঢ়ে তেনেকৈ পঢ়িলোঁ কথা হ'ল এইকেইটাত আমি ভাগ কৰি ল'ম ভাগ কৰি পেলাই আপুনি ধৰক আপুনি এইবোৰ যোনবোৰ অসমৰ আপুনি দেখিছেনে আমাৰ অসমটো ইম্পৰ্টেণ্ট হৈ গৈ আছে ইম্পৰ্টেণ্ট নহয় হৈ গৈ আছে নহয় অসমটো ইনো ইম্পৰ্টেণ্ট আপুনি চ'ৰ্চেছ অফ আৰ্লি আছাম আপোনাৰ লিজেণ্ডাৰী পিৰিয়ড ডাইনাষ্টি কি হয় যদি এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো কেনেকুৱা অসমৰ মাইক্ৰ' ইকনমিক ৰিভৰ ইণ্ডাষ্ট্ৰিজ এণ্ড চাকৰি অসম প্লেনিং ৰিচোৰ্চ কি এইখিনি আপোনাৰ ইলেকশ্যন কমিশ্যন ষ্টেট ইনফৰমেশ্যন কমিশ্যন পাব্লিক পলিচি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এইবোৰৰ ওপৰত কুৱেশ্যন বাৰ বাৰ আহি আছে পৰীক্ষাত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত কুৱেশ্যনছ এপিএছচিত আহিয়ে থাকে যাতে ডিষ্ট্ৰিক্ট এজ এ ফালক্ৰাম বুলি এবাৰ কুৱেশ্যনছ আহিলে মেইনছত কথা কৈছোঁ ইভেন ইন প্ৰিলিমছতো আহে ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ দিবলৈ কয় ডিষ্ট্ৰিক্ট কোনটো মানে কোনটো ডিষ্ট্ৰিক্ট নতুন কোনটো ডিষ্ট্ৰিক্ট পুৰণা এনেকুৱা ধৰণৰ কথাবোৰ কয় আৰু এই চিলেবাছবোৰ যেতিয়া আমি ডিছকাছ কৰিম বা তাৰ লগত কোনটো কিৱৰ্ডৰ পৰা চিলেবাছত ধৰক বোলে হিষ্টৰিকেল আণ্ডাৰপিনিং চিলেবাছত লিখা আছে সেই হিষ্টৰিকেল আণ্ডাৰপিনিঙৰ পৰানো কি ধৰণে কুৱেশ্যনছ সুধিছে বোলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চিলেবাছৰ টাৰ্ম যদি চিলেবাছত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বুলি লিখা আছে তাৰ পৰা আজিলৈকে 3 বছৰ বা 4টা পৰীক্ষা হৈ গ'ল আমাৰ মেইনছত কোনখন পেপাৰত কি ধৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত সুধিলে জেনেৰেলি জিএছ 5খনৰ এই পাৰ্ট তো তাত কি সুধিছে প্ৰিলিমছত কেনেকুৱা ধৰণে ডিষ্ট্ৰিক্টৰ কুৱেশ্যনছ আহে সেইবোৰ আমি ইয়াত চাম বা সেইবোৰ কেনেকৈ চাব মই আপোনালোকক অলপ অভাৰভিউ দিব ট্ৰাই কৰিম মানে প্ৰিলিমছটো যিহেতু মোৰ সদায় ভাল স্ক'ৰ কৰিছোঁ সেইটো মই দেখাব ট্ৰাই কৰিম তেনেকৈ আপুনি আহোম মনাৰ্কি কিয় ডাউনফল হ'ল কলনিয়েল ব্ৰিটিছ পলিচি মানে কি আছিল নেচাৰেল ৰিচোৰ্চেছ কি আছিলে অসমত আপোনাৰ আছাম ফৰেষ্ট মাইনিং ইণ্ডাষ্ট্ৰি এইখিনিৰ আপোনাৰ ওপৰত অলপ মই অভাৰভিউ দিম কিন্তু মোৰ এইটো কিন্তু পেইড মেণ্টৰশ্বিপ প্ৰগ্ৰামটো ষ্টিল আছাম পাৰ্টৰ এই ডিষ্ট্ৰিক্ট পাৰ্টৰ কিছুমান মই ডিষ্ট্ৰিক্ট আগত কভাৰ কৰিছিলোঁ যোৰহাট কামৰূপ মেট্ৰ' ধেমাজি কামৰূপ ৰুৰেল শিৱসাগৰ মই কেইখনমান ডিষ্ট্ৰিক্ট কভাৰ কৰিলোঁ কিন্তু মই ট্ৰাই কৰিম এতিয়া আৰু মেক্সিমাম ডিষ্ট্ৰিক্ট কভাৰ কৰিবলৈ কিন্তু গোটেইটো কিমান কভাৰ কৰিম ক'বলৈ দিগদাৰ মানুহে নহ'লে অফেণ্ডেড হৈ যায় যে কৰিম বুলি কৈছিল কিন্তু নকৰিলে আৰু হয়ো মই মুখেৰে বহুত কৈ দিওঁ কিন্তু ভবাৰ ধৰণে কেতিয়াবা ইমপ্লিমেণ্ট নকৰিব নোৱাৰিলে দিগদাৰ হয় কিন্তু ষ্টিল মই এই প্ৰথম লেকচাৰ এইটো পাৰ্টত কিন্তু মই এবাৰ ট্ৰাই কৰিম যিহেতু এতিয়া প্ৰিলিমছ আহিছেও আৰু বেলেগ টাইমত সেইটো সময়ত মেইনছ আহি গৈছে ইণ্টাৰভিউ আহি গৈছে তো ময়ো ডাইভাৰ্ট হৈ গৈছোঁ যি নহওক 6 ইডেল BTR এইবোৰো আপোনাৰ 6A কি ডিলিমিটেশ্যন আকৌ আপুনি আহিব পাৰে আমাৰ যদি সমষ্টি বাঢ়ে এইখিনি কথাৰ ওপৰত আমি অসম পাৰ্টটো ডেইলি মই পঢ়াটো ছাজেষ্ট কৰিম আপোনাক মই হেডিং দি দিম চ'ৰ্চ দি দিম ক'ৰ পৰা ক'ত এইবোৰ চ'ৰ্চ একদম বেষ্ট চ'ৰ্চবোৰ ক'ত পায় অসম আৰু প্ৰিলিমছ ভাল স্ক'ৰ কৰা ওৱান অফ দ্য ৰিজন মোৰ লাগে চাগে অসম ছেকশ্যনটো অলপ মই ভাবোঁ বাকীকেইটা তুলনাতকৈ আছাম ছেক্টৰটো অলপ আছাম ছেকশ্যনটো অলপ শক্তিশালী যোনটো অলপ হেল্প কৰে তো আপুনিও এইটো পাৰ্টত চাব তেনেকৈ আপুনি এনচিয়েণ্ট হিষ্ট্ৰী ইণ্ডিয়ান ইকনমি ডাঙৰ ৰ'ল আছে ইণ্ডিয়ান পলিটি এইবোৰ আমি লক্ষ্মীকান্ত স্পেক্ট্ৰাম আমি যি বুক পঢ়ি আছোঁ তাতেই পঢ়িম কিন্তু তাত পঢ়িলেও আমি চাম যে পৰীক্ষাত কেনেকৈ আহিছে PIQsবোৰ আমি জাষ্ট ৰিড কৰি নথওঁ আমি এনালাইচিছ কৰিম যে কেনেকৈ কুৱেশ্যনবোৰ মানে ৰিপিট হয় পেটাৰ্ণটো কি আমি এটা মাৰ্কিং পেটাৰ্ণৰ মই এনালাইচিছ কৰিম ফাৰ্ষ্টতে সেইটো কথা মই অলৰেডি বহুতবাৰ কৈয়ে আহিছোঁ চব পেপাৰৰ কিন্তু ইকুৱেল ইম্পৰ্টেণ্ট নহয় আপুনি চাব আপোনাৰ যদি 5টা ছাবজেক্ট আছে ইভেন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পৰাও আপুনি দেখি আহিছে 5খন ছাবজেক্টে কিন্তু আপোনাক সমান স্ক'ৰ নিদিয়ে আনটিল আপুনি 99 পায় চবতে পায় সেইটো কথা বেলেগ কিন্তু কেইখনমান পেপাৰে আপোনাক বেছি মাৰ্কছ দিয়ে আৰু কেইখনমান পেপাৰে আমি স্পেচিয়েলি এইটো ডিগ্ৰীত দেখোঁ ন 2-এখন পেপাৰ আমি জাষ্ট এইকাৰণে দিওঁ সি এখন পাছ কৰিলেই হ'ল 2-এখন পেপাৰে কিন্তু আপোনাক পাৰ্চেণ্টেজটো হাইক কৰে চেম গ'জ টু APSC কেইখনমান পেপাৰ আছে যাৰ স্ক'ৰিংটো খুব ভাল তো সি আমাক দিয়ে পঢ়োঁতে আমি চব পঢ়িম কিন্তু আমি সেইটো জানি থওঁ যে কোনখন পেপাৰত ইম্পৰ্টেণ্ট বহুত বিগিনাৰ হিচাপে আমি এই কথাবোৰ কেতিয়াবা নাজানো আমি ভাবোঁ যে চব পেপাৰ সমানে ইম্পৰ্টেণ্ট বা আমি কেতিয়াবা চব পাৰ্ট ইকুৱেল ইম্পৰ্টেণ্ট এতিয়া মই আপোনাক উদাহৰণস্বৰূপে কওঁ এই এনচিয়েণ্ট হিষ্ট্ৰী বা ইভেন ইণ্ডিয়ান হিষ্ট্ৰী ৰিচেণ্ট ট্ৰেণ্ডটোত প্ৰিলিমছত তাৰ পৰা কুৱেশ্যন প্ৰায় 0 ইজ নিয়াৰ এবাউট 0 যদি 0 আমি কি নপঢ়িম নেকি নপঢ়িম নহয় আমি পঢ়িম কাৰণ আমাক এছে লিখিবৰ কাৰণে এথিক্স কৰিবৰ কাৰণে অভাৰঅল আপুনি বা
গ্যাৰাণ্টিও ল'ব নোৱাৰে, অহা বছৰ আহিও যাব পাৰে। তো গতিকে আমি ছাবজেক্টটো জানিব লাগিব, কিন্তু জানিব লাগে বুলি তথাপিও আমি PhD নকৰোঁ। কোচিঙত যদি আপুনি লৈ আছে, বহুত কথাত মই এইটো কথা শুনো বা আপুনি নিজে পঢ়োঁতেও যে মানুহে দুমাহ এটা ছাবজেক্ট পঢ়োঁ আমি। তো এটা ছাবজেক্ট 2 মাহ পঢ়াৰ ইমান কোনো লজিক নাই। তাতকৈ এটা ছাবজেক্ট 15 দিনকৈ আপুনি 2টা ছাবজেক্ট পঢ়ক। মানে এটা ছাবজেক্ট 2 মাহ পঢ়াতকৈ 15 দিনকৈ 2টা ছাবজেক্ট পঢ়ক। আপোনাৰ টাৰ্গেট, আৰু এইটো পাৰ্কিনছন ল চবেই জানো আমি, এইটো ইয়াত যে কিবা এটা বস্তুক টাইমটো যিমান বেছি এলকেট কৰিব সি সিমান টাইমে ল'ব। 10 দিন বুলি ক'লে 10 দিন, 30 দিন বুলি ক'লে 30 দিন, সেইটো হয়। সেইকাৰণে মোৰ মতে টাইমবোৰ অলপ প্ৰেক্টিকেলি কৰিব লাগে। এনেকুৱাও নহয় যে বৰ একদম খেচি হুচুকি ভুৰুকাত ভৰাই দিছোঁ, তেনেকুৱাকেও নহ'ব। কিন্তু অলপ ৰিয়েল টাইমত আপুনি ভাগ কৰি লওক। আৰু 15 দিন লওক, পৰীক্ষাৰ আগৰকেইদিন আপুনি চাব, যিকোনো পৰীক্ষাতে ডিগ্ৰী কলেজত আমি দি আহিছোঁ, সেইকেইদিন চবতকৈ আমাৰ প্ৰডাক্টিভিটিটো একদম 5-6% থাকে। কিয়? বিকজ আমি সেইটোত আমি মানে অলৰেডি টাৰ্গেটেড ক্লিয়াৰ থাকে যে চিলেবাছৰ এইকেইটা চেপ্টাৰ শেষ কৰিব লাগিব, বোলে 8টা চেপ্টাৰ আছে, 5টা চেপ্টাৰ পঢ়িম, ৰাতি কাইলৈ পঢ়িলে এইকেইটা পঢ়িব লাগিব। ইমান পৰীক্ষাৰ মাজৰকেইদিনতো আপুনি তুষাৰ কৰি আহে, ডেট বিকজ অফ পাৰ্কিনছন ল। তো গতিকে ইয়াতো সেইকাৰণে তেনেকুৱা মুড এটা এক্টিভ কৰি ল'ব যে ইমানখিনি মই শেষ কৰিব লাগে এনচিয়েণ্ট হিষ্ট্ৰী, ইমান দিনতে শেষ কৰিব লাগে এনিৱে। আৰু শেষ কৰিলে আপোনাৰ এটা হেৰি থাকে, ৰিগৰাছ প্ৰেক্টিছটোত হয়। ইয়াত ডিপ্ৰেশ্যনো থাকে মানে, কিন্তু পজিটিভ ৰিৱাৰ্ড এটাও থাকে। ব্ৰেইনে ৰিৱাৰ্ড পায়তো, কিবা এটা বস্তু ফিনিছ কৰিলে অকণ মনটো ভাল লাগে, ভাল ডোপামিন এটা ৰিলিজ হয় যে নাই এটা বস্তু শেষ কৰিলোঁ, এতিয়া নেক্সটটোলৈ আগবঢ়াওঁ। তো মটিভেশ্যন পায়। শেষ নহ'লে আপুনি ধৰক পৰীক্ষাৰ পৰা আমি ওলাই যাওঁ, এই পঢ়াই হোৱা নাই, আউল লাগি যায়, গাঁঠি লাগি গ'ল, আপুনি পঢ়িবলৈ বাদ দিয়ে। তো সেইকাৰণে গোটেই ছাবজেক্টবোৰ মই ভাগ কৰি পলিটি, এতিয়া ধৰক ইয়াৰ মই ডেটবোৰটো দেখিছে যে কেনেকৈ আমি ল'ব পাৰিছোঁ। আপুনি আৰু আপোনাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে, ছাপ'জ কোনোবা এজন মানুহে হিষ্ট্ৰী তেওঁৰ অলপ টান পাইছে, তেওঁ অকণমান আপুনি নিজৰ মতে অৰ্গেনাইজ কৰি লওক অলপ। ধৰি লওক এনেকুৱা হ'ব পাৰে কাৰোবাৰ ছাবজেক্টে ইকনমিক্স, বা তেওঁ ইকনমিক্সত অলৰেডি পঢ়ি থৈছিল, তেওঁ 20 দিন নালাগে, বা কোচিঙত আপোনাৰ হৈ আছে, তো তাত আপুনি অকণমান এলাইন কৰি নিজৰ মতে বনাই লওক যে মোক ইমান দিন লাগিব, কিন্তু ৰিয়েলিজিমত বনাই লওক। তেনেকৈ পলিটি যদি যাৰ ছাবজেক্ট তাক যিমান লাগে সিমান ল'লে, বোলে পলিটি আপোনাৰ উইক, তেতিয়া আপোনাক ইয়াতকৈও বেছি সময় লাগে, আপুনি অকণমান ইফাল কৰি লওক এতিয়া। তো সেনেকৈ প্ৰিলিমছ আৰু মানে আপুনি যিহেতু টাৰ্গেট যদি 27 কৰিছে, প্ৰিলিমছ মেইনছ দুইটা সাঙুৰি পেলাই, এনেকৈ নপঢ়িব যে প্ৰিলিমছ মেইনছ দুইটা, অলপ আপুনি শাৰীকে পঢ়ক, ঠিক আছে। অকল মানে আমি নহ'লে এটা বৰ ডাঙৰ ভুল কৰোঁ, ভুলটো হৈছে 80% টাইম আমি প্ৰিলিমছত দি থাকোঁ। এনি এক্সপিৰিয়েঞ্চ নিজৰ 80% টাইম প্ৰিলিমছৰ নামত খেদাই দিয়ে, তো পিছত সেইটো বহুত ৰিগ্ৰেট হয়। যদিও প্ৰিলিমছো পাছ হয়, মেইনছ গৈ আমি সেইটো ভবা ধৰণে কৰিব নোৱাৰোঁ। দুই এজনে তাতো কৰে, যাৰ মানে প্ৰিলিমছৰ পাছত পঢ়িও, কিন্তু বহুত এটা পৰ্চন থাকে যোনটো প্ৰিলিমছতকৈ বহুত ছেপাৰেট। কিন্তু আগৰ পৰা যদি আপুনি অকণমান ধ্যানটো আমি ৰাখি থওঁ যে তাক লৈ এইটো চাই দিম, সেইটো চাই দিম, অলপ এটা প্লেন কৰি থওঁ, তেতিয়া কিন্তু মানে টেকেল কৰিবৰ কাৰণে ইজি হয় মেইনছৰ পাছত। নহ'লে বহুত মানুহে দেখিব প্ৰিলিমছ ক্লিয়াৰ কৰে, কিন্তু মেইনছ গৈ পেলাই আকৌ আপুনি ভবা ধৰণে নহয়, প্ৰতিবাৰে এগেইন এণ্ড এগেইন। তো গতিকে সেই পাৰ্টটোতো আমি অলপ চাম। যেনেকৈ মডাৰ্ণ হিষ্ট্ৰীটো মই দেখিছোঁ এতিয়া ইয়াৰ ৱেইটেজটো ৰিলেটিভলি কমি আহিছে। এতিয়া আৰ্ট এণ্ড কালচাৰ মানে আমি বহুতে এইটো ভুল কৰোঁ, UPSC আৰ্ট এণ্ড কালচাৰটো চাই আমি ৰেপ্লিকেট কৰিব যাওঁ। UPSC আৰ্ট এণ্ড কালচাৰ, APSC আৰ্ট এণ্ড কালচাৰৰ পাছত জমিন আছমানৰ ডিফাৰেঞ্চ। তাৰ যিবোৰ কুৱেশ্যন আহে, ইয়াৰ কুৱেশ্যনবোৰ তেনেকুৱা নহয়, বহুত পাৰ্থক্য আছে। সেইখিনি আপুনি কিন্তু অলপ গম পাব ক'ত এনালাইচিছ কৰিলে, পেপাৰখিনি এনালাইচিছ কৰিলে মেইনছৰ কুৱেশ্যনখিনি আপুনি চালে দেখিব। এতিয়া তাৰ GS1 মানে আমাৰ GS1ৰ লগত বহুত পাৰ্থক্য আছে। তাৰ GS1ত ইয়াত দেখিব যে GS5ৰ বহুত কুৱেশ্যন GS1ত আহে, যোনখিনি ছিনিয়ৰ এক্সপিৰিয়েণ্ট তেওঁলোকে জানে। বা ইভেন GS5ত এইবাৰ বহুত কুৱেশ্যন পলিটি আহিছে, এইবাৰ নৰ্থ ইষ্টৰ 10টো কুৱেশ্যনছত বাঢ়িছে মেইনছত। তো গতিকে সেইটো বাঢ়ি বা কিবা কিবি ভেৰিয়েবল আহি থাকে উইথ টাইম। তো সেই কথাখিনি যাতে আমি গ্ৰেপ কৰিব পাৰোঁ, আৰু মষ্ট ইম্পৰ্টেণ্টলি আমি কি কৰিব পাৰোঁ, টাইমটো কেনেকৈ মেনেজ কৰিব পাৰোঁ তাৰ ৰিলেটেড। তো ইয়াত যাৰ অলৰেডি মোৰ এইটো প্ৰগ্ৰেমত মই যোনটো ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেম আছিল, তাত মই মেইনছৰ চিলেবাছটো গোটেই যাক আছিল শেষ কৰি দিলোঁ। 3 মান্থছত টাৰ্গেট লৈছিলোঁ, মোৰ পানৰ পৰা শেষ কৰিলোঁ এক্সেপ্ট জিঅ'গ্ৰাফী। বাকীকেইটা ছাবজেক্ট মই 3 মান্থছ টাৰ্গেট লৈছিলোঁ, 12 দিন বেছি সময় লাগিল, কিন্তু মই শেষ কৰি দিলোঁ। শেষ কৰি তেওঁলোকক ডেইলি আনচাৰ্ছ বহুতে লিখি আছে মানে ৰেগুলাৰলি। প্ৰথম হাফ লেংথ লিখিছিলে, দুটা কুৱেশ্যনছ লিখিছিলে, আৰু এতিয়া ফুল লেংথটো লিখিব ষ্টাৰ্ট কৰিছে। নেক্সট উইকৰ পৰা এইটো এছে তেওঁলোকে টেষ্ট লিখিব। টেষ্ট মই দিম, বিহুৰ সময়তে মই এছে টেষ্ট লিখিব দিছোঁ, আৰু মই তেওঁলোকক 1-to-1 ইভেলুৱেশ্যনছ দিছোঁ। এইটো মোৰ নিজৰ কি হৈ গ'ল, প্ৰমোশ্যন হৈ গ'ল। তো এইটো ইমান আপুনি গুৰুত্ব নিদিব, এইটো ইমানো ডাঙৰ কথা নহয়। কালি লাষ্ট ক্লাছটো কৈছোঁ, তাত কিন্তু মোৰ এই এপটো যদি আমাৰ ডাউনলোড কৰে, তাত মই PIQsবোৰ এটা 2 টকাৰ এটা কোৰ্চ থাকে, সেইটো বহুতে ডাউনলোড কৰিছে। কালিয়ে আপোনাৰ 300 মান মানুহে ডাউনলোড কৰিছে। মই পৰহি ভিডিঅ'টোত যেতিয়া শ্বেয়াৰ কৰিলোঁ,
তো মই 600 টকা পাই গ'লোঁ তিনি হেৰিৰ মাজত 600 টকাটো বাদ দিয়ক 600 টকাৰ কাৰণে কোৱা নাই 1.5 টকাকৈ পায় 2 টকা নাপায় মানে 50 পইচা মোৰ এপেই কাটি দিয়ে যি নহওক মানে 450 টকা মই ঘটিলোঁ তো গতিকে 450 টকা তাত মই খালি কি কৰিছোঁ গোটেই PYQখিনি মই তাত দি থৈছোঁ মানে ইভেন ডিপাৰ্টমেণ্টেল PYQবোৰ মই উইথ টাইম তাত দি যাম এতিয়াতো অলপ বহুত দেখি বেয়া লাগি আছে যোনে লৈছে ইভেন ষ্টুডেণ্টে ফিডবেক দিছে এক্সপেক্টেশ্যন মতে নাই হয় কিন্তু এক্সপেক্টেশ্যন মতে নাই আৰু অলপ মানে বহুত বস্তু সব আছে খালি কিচৰি হৈ আছে ফোল্ডাৰবোৰ কিন্তু বহুত ধুনীয়াকৈ আৰু কৰি পেলাই মই সেইটো কৰিম ঠিক আছে এইটোতো কৰিমেই এইটো আপুনি পাবই এপটো ডাউনলোড কৰিলেও আপোনালোকে এই কথাবোৰ পাই যাব বাকি আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে দা ৰাইট এটেম্প বুলি মোৰ ইয়াত লিংকটো থাকেই লিংকটোত আপুনি সেইটো পালেও পাই যাব তাতেও বস্তুবোৰ শ্বেয়াৰ কৰি থাকোঁ পষ্টটো শ্বেয়াৰ কৰি থাকোঁ আৰু হোৱাটছএপৰ গ্ৰুপ কেইটামান আছে এটা গ্ৰুপত 1024টা মেম্বাৰ হ'ব পাৰে যেতিয়া সেইটো ফুল হৈ যায় আকৌ মই নতুন গ্ৰুপ এটা ক্ৰিয়েট কৰি দিওঁ সেইটোত মানুহ সোমাই যায় তেনেকৈ আমাৰ 3টা গ্ৰুপ আছে হোৱাটছএপত 1024 এবাৰ24 আৰু টেলিগ্ৰামতো আপুনি আছে যোনসকলে নতুনকৈ চাই আছে তেওঁলোকৰ কাৰণে কৈছোঁ বাকি পুৰণাকৈ চোৱাখিনিতো জানেই ঠিক আছে এতিয়া আমি এইটো চালোঁ মই কৈছিলোঁ যে টাইম পিৰিয়ড তো টাইম পিৰিয়ডৰ আগতে মই এতিয়া উইকটোৰ কথা ক'লোঁ উইকটোতো আমি ভাগ কৰি ল'লোঁ ছাবজেক্ট ৱাইজ ইয়াত দেখিলেই নহয়নে মই ক'লোৱে যে আপুনি উইকটো এনেকৈ আমি ভাগ কৰি লৈছোঁ যে এনচিয়েণ্ট হিষ্ট্ৰীত এইটো ইয়াৰ প্ৰথম এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা তাৰপৰা 27ৰ পৰা 9লৈকে 2টা উইক ইকনমিক্স এনেকৈ চোন গৈ থাকিব আৰু মানে 14 দিন মানে তেনেকৈ আৰু 7 দিন 14 দিন নেক্সট 14 ডেজ আকৌ বেলেগ এটা ছাবজেক্ট তেনেকৈ শেষ কৰি আপুনি গৈ থাকিব ইয়াত খালি কণ্টিনিউ হৈ থাকিব ডেইলি আছাম লগত কাৰেণ্ট এফেয়াৰ্ছ তো কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি যি ধৰণে যেনেকৈ চাই আছে চাই ল'ব পাৰে বা মই কালি ছাজেষ্ট কৰিছিলোঁ যে আপুনি অকণমান ৰ পেপাৰ এখন চোৱা উচিত নিউজ পেপাৰ এখন যদি চাই মোৰ মতে লাভ হ'ব মানে চেঞ্জিং অন কাৰেণ্ট ট্ৰেণ্ডটোৰ কথা কৈছোঁ কাৰণ চৰকাৰে এইটো কথা কৈ আছে ন যে আমি কোচিং চেণ্টাৰৰ ওপৰত একদম CCTV লগাম তো কোচিং চেণ্টাৰ যিটো কাটে আমি তাৰ উল্টা কাটিম তো গতিকে সেইটো আৰু চব আমি অলপ চিৰিয়াছলি হৈ লোৱাটো ভাল কিন্তু মানে অলপ সজাগ সতৰ্ক হৈ থকাটো ভাল যাতে তাৰ এফেক্টটো আমাৰ ওপৰত কমকৈ পৰে এতিয়া কথাটো হ'ল এতিয়া আমি সেইটো বুজি পালোঁ উইকটো আমি কেনেকৈ হয় ভাগ কৰি ল'লোঁ আগত গোটেই 3টা মাহৰ টাৰ্গেটটো লৈ ল'লোঁ তো 3টা মাহৰ টাৰ্গেটটো আমি কোন তাৰিখৰ পৰা আৰম্ভ কৰিলোঁ যে 6 তাৰিখৰ পৰা আপুনি মই কি ক'লোঁ 6 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই মাজৰ টাইমকনত মই আপুনি যোনবোৰ ডাউটবোৰ আপোনাৰ ধৰক আজি ইণ্টাৰভিউ আছাম আপুনি ধৰক CSET বা যি ধৰণৰ ডাউট ৰিলেটেড কুৱেশ্যনবোৰ মানুহে মোক সুধি থাকে ইণ্ডিভিজুৱেলি মই কৈ থাকোঁ সেই কথাখিনি মই এতিয়া এটা ভিডিঅ' বনাই মই চবকে আপোনালোকক শ্বেয়াৰ কৰিম কাৰণ মই সেইবোৰ অলৰেডি নোট কৰি যাওঁ মই এক্সেল টাইপত বনাই গৈছোঁ যে মানুহে কিবা এটা ডাউট সুধিলে মই লিখি লওঁ আৰু ডেইলি মই আপোনাৰ মানে হোৱাটছএপতো মই ডেইলি 20টা 22টা মান মানুহে মোক মেছেজ কৰে মই ইণ্টাৰেক্ট কৰোঁ আৰু ফোনতো 4টা 5টা মানুহৰ লগত মই ডেইলি কণ্টেক্ট কৰোঁ অলমষ্ট মোৰ 5ৰ পৰা 6 ঘণ্টা টাইম এই পাৰ্টটোত যায় ডেইলি কথা পাতোঁতে মানুহৰ লগত তো সেইটোৰ পৰা বহুত কথা মই শিকোঁ কি কাৰণ যেতিয়া মানুহজনে প্ৰব্লেম কয় আচ্ছা এইটো প্ৰব্লেম হৈ আছে সেইটো প্ৰব্লেম হৈ আছে তো অলপ লিংক কৰিব পাৰি মানুহৰ এইবোৰ প্ৰব্লেম হয় মানে তো কথা হ'ল সেই প্ৰব্লেমবোৰ যিহেতু ইণ্ডিভিজুৱেলি মানুহটোক কৈ থকা হয় তো তাৰ পৰা মই ভাবিছোঁ চবকেতো মই এনেকৈ কৈ থাকিব পৰা নাই তো সেইটো কাৰণে যদি ভিডিঅ'টোত কৈ দিওঁ তেতিয়া মানুহখিনি এটা চাই মানে আপোনাৰ যাৰ যোনটো প্ৰব্লেম হৈ আছে তেওঁ সেই পাৰ্টটোত আৰু গম পাব যে আচ্ছা এইটো এনেকৈ প্ৰব্লেম হয় এইটো বেলেগৰো হয় মোৰে নহয় তো যি নহওক সেইটো কাৰণে ডে 0 আমাৰ 6 এপ্ৰিল ডে 0 6 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে বিহুৰ মাজতো এইকেইদিন মই আপোনাৰ কিবাকিবিকৈ ৰেকৰ্ডেড ফৰ্মত হ'লেও সেই ভিডিঅ'কেইটা মই 14টা ভিডিঅ'জ বা 12টা 2টা এটাৰ মাজত ক্লিপ হ'ব পাৰে কিন্তু সেই গোটেইকেইটা মই ট্ৰাই কৰিম 10 to 14টা ভিডিঅ'জ মই দি এইটো এজ এ লেকচাৰ চিৰিজ মই ইয়াত গোটেইখিনি দিব পাৰিম অন ইউটিউবতে দিবলৈ ট্ৰাই কৰিম মোৰ এপতো থাকিবই কিন্তু মই ইউটিউবতো দিব ট্ৰাই কৰিম যাতে আপোনালোকে মেক্সিমাম মানুহৰ উপকৃত হওক অলপ গাইডেন্সটো যাতে চব মানুহে পাওক সেইটো ল'বলৈ মই চেষ্টা কৰিম সেইটো প্ৰথম 2টা উইক মোৰ এইটো থাকিব তাৰ পাছতে বিহু একচুৱেল ডেটটো আৰম্ভ হ'ব আমাৰ 20 এপ্ৰিলৰ পৰা বিহুৰ নেক্সট উইকটোৰ পৰা তো গতিকে নেক্সট উইকটোৰ পৰা আৰম্ভ হ'লে আমি তেতিয়ালৈ আপুনি এতিয়াৰ পৰা এইটো অলপ ইমপ্লিমেণ্ট কৰিব পাৰে আপুনি যদি এজ পাৰ ইয়ৰ কনভিনিয়েণ্ট কিন্তু 20 তাৰিখৰ পৰা কৰিলেও আপুনি মই ভাবোঁ অ'কে তো কেনেকৈ আপুনি ল'ম মই দিনটোক আপুনি কি কৰিছোঁ এতিয়া উইকটোৰ কথা মই ক'লোঁ উইকটো ভাগ কৰিলোঁ গোটেই প্ৰথম দীঘলকৈ ভাগ কৰিলোঁ মাহবোৰ 3 মাহৰ কাৰণে সেই লিষ্টখনততো মই অলৰেডি দেখালোঁ নহয় জানো এই লিষ্টখনত আৰু এই লিষ্টখনততো মই দেখালোঁ যে আপোনাৰ কেনেকৈ এইটো আমি গোটেই টাইমটো আল্টিমেট এইটো মই টাইম এতিয়ালৈকে দিছোঁ আপোনাৰ 13 জুলাইলৈকে ধৰি লৈছোঁ 13 জুলাই সেইটো সময়ত পৰীক্ষা নটিফিকেশ্যন আহি মেলি আৰু হ'ব মানে এইটোলৈকে পঢ়িলে কিন্তু মানুহৰ প্ৰথম ফাৰ্ষ্ট লাইনত আপুনি প্ৰিলিমছ ৰেডি হৈ যাব প্ৰিলিমছ ৰেডি বিফ'ৰ নটিফিকেশ্যন তো নটিফিকেশ্যন অহাৰ বা আপোনাৰ আহিলেও পৰীক্ষাৰ আগত ইমানটো টাইমলৈকে আপোনাৰ এটলিষ্ট বেছ এটা বনি যাব মানে বেছ বনি গ'ল আৰু আপুনি বেলেগ এটা ছিনিয়ৰ এক্সপিৰিয়েণ্টাৰ লগত একদম কাণ মিলাই এই বৰাবৰত একদম পূৰা কৰিব পৰা লেভেলটোলৈ
আহি যাব তেতিয়ালৈ সেইদিনালৈ মই সেইটো ট্ৰাই কৰিছোঁ এতিয়া কথা হ'ল কি এতিয়া আমি দিনটো কি কৰিম আপোনাৰ দিনটো কেনেকৈ ষ্টাৰ্ট কৰিম দিনটো তেতিয়া অদৰকাৰীকৈ যায় যদিহে আমি কি কৰোঁ আপোনাৰ ভালকৈ টাইমটো প্লান নকৰোঁ সেইটো প্লান নকৰোঁ মই এটা প্ৰুফ দেখাইছোঁ তাত এইটো বাৰু মোৰ দিন হ'ল যিহেতু মই এইবোৰৰ পৰা এতিয়া পৰীক্ষাবোৰৰ পৰা সন্ন্যাস 2022 পিছৰ পৰাই মই এইবোৰৰ পৰা সন্ন্যাস ল'লোঁ বয়স নাই এতিয়া আৰু মোৰ পৰীক্ষা দিবলৈ বহুতে সুধি থাকে ছাৰ এইটো কি বয়স নাই নে কি আৰু মই ইমানখিনি মানুহক দেখিলোঁ ধৰক এতিয়া মোৰ লগত যোনখিনি মানুহে প্ৰিপেয়াৰ কৰিছিলে সেইখিনি এতিয়া এৰিচি হ'ব এটা দুটা প্ৰমোচনৰ পাছত দুই এজন হ'লোঁ গতিকে আৰু মই এইবোৰ বাদ দিলোঁ আৰু বহুত দিলোঁ আল্টিমেটলি এপিএছচিক মই কি নিদিম এপিএছচিয়ে মোক গোৰ মাৰি উলিয়াইছে মই উলিওৱা নাই ন বহুতেতো সুধি থাকে এইখন বেলেগ এখন এৰি ওলাই গ'ল মানে যে ছাৰ আপুনি কিয় নিদিয়ে কি কৰে নাই সেইটো আৰু বাদ দিয়ক মোক উলিয়াই দিছে এইটো মই আজি বেলেগ এটা দেখাব গৈছোঁ কিন্তু ষ্টিল কিছুমান মেমৰি থাকি যায় মেমৰিবোৰ কেতিয়াবা কামত আহে মেমৰি মানে এইবোৰ আপোনাৰ আগৰে 2023 ডাটা মই এইটো আগত একদিন দেখাইছিলোঁ আজি আকৌ দেখাইছোঁ মানে কিহত দেখাইছোঁ টাইমৰ সংক্ৰান্তত যদি আপুনি টাইমটো পুৰা ফিক্স কৰি ৰাখে মানে কি পঢ়িম কেনেকৈ পঢ়িম আপোনাৰ শিডিউল এখন থাকিলে মই এইটো কথা মই অলৰেডি ভিডিঅ'টোত কৈছোঁ আই এম এন ADHD তো বিং ADHD মোৰ বহুত ইম্পালচিভিটিটো বহুত হাই হয় আই এম এন ভেৰি হাইপাৰ এক্টিভ মানে ইম্পালচিভ ডিছঅৰ্ডাৰ এইটো তো মোৰ এক্সিকিউটিভ মেমৰিটোৰ এটা ইছ্যু আছে আৰু আপোনাৰ টাইম ব্লাইণ্ডনেছ মোৰ টাইমটো মোৰ মেনেজমেণ্টত বহুত বেয়া হয় কিবা এটা বস্তু কৰিম বুলি ক'লে মই প্ৰায় নকৰোঁ কাম মানে সেইটো থাকি যায় কিন্তু এতিয়া মই ইভেন কোচিং চলোৱাৰ পাছতো দেখিছোঁ যোনটো মোৰ IS যোনটো মোৰ কোচিং ইনষ্টিটিউট তো কিন্তু তাত মোৰ এটা টাইম শ্বেডিউল মোক বহুত বেছি লাগে এক্সটাৰ্নেল এনভাইৰনমেণ্ট নহ'লে মোৰ ইণ্টাৰনেলি বহুত প্ৰব্লেম তো বহুত প্ৰব্লেম কাৰণে মই এই মোবাইলটোৱে এইটো ভগা মোবাইলটো তেতিয়াৰ পৰা চলাই আছোঁ ইয়াৰ কামবোৰ এইটো কাৰণেই আছিলে ইভেন ইয়াত চিম টিমো নাৰাখোঁ ইয়াত কি কৰোঁ মই এতিয়া আপুনি পুৰা টাইমাৰ এটা লগাই লওঁ আৰু বহুতখিনি এপ আছে আপুনি বেছিক টাইমাৰটো মোবাইলৰ লগাই ল'লেও হ'ল যোনটো আমাৰ মোবাইলৰ বেছিক টাইমাৰ এটা থাকে নাই তো টাইমাৰটো থাকিলে এইটো আপুনি দেখিছেনে ষ্টপৱাচটো লগাই ল'লে তো ষ্টপৱাচটো লগাই আপুনি কি কৰিব পাৰে মই দেখাই আছোঁ কিবা কি দেখাই আছোঁ জাষ্ট এ মিনিট ক'ৰবাত পিছল এইটো কথা অলপ লেক কৰিছে জাষ্ট এ মিনিট কিয় হৈছে এক মিনিট চৰি দিল্লী হৈ গৈছে চৰি এইটো চাওক এইটো কিহৰ পৰা মাৰ্চৰ পৰা মানডে আপোনাৰ এইটোৰ পৰা মই দেখাইছিলোঁ মানডেৰ পৰা আপুনি এইটো ধৰক এইটো আপুনি 2 বছৰ এবছৰ আগত বুলি ধৰক ষ্টপৱাচটো মই লগাই লওঁ ষ্টপৱাচটো লগাই ল'লে কি হয় আপুনি টাইম দেখিছেনে মানডে 4 ঘণ্টা 38 মিনিট যি পঢ়োঁ অনেষ্টলি যদি বোলে 2 মিনিট টয়লেটলৈও গৈছোঁ সেইটো আপুনি বন্ধ কৰি যাব ষ্টপৱাচটো বা আপুনি কিবা এটা নাই কৰা আৰু কেতিয়াবা আপুনি এনেকুৱাও যায় 4 ঘণ্টাও যায় 3 ঘণ্টাও যায় কিন্তু আপোনাৰ কাউণ্ট এটা থাকে যদি কাউণ্টটো পজিটিভলি থাকে আপোনাৰ মনটো ভাল লাগিব মই যে আপোনাৰ হেৰি কোৱা নাই কিন্তু টাইমটো এইটোৱে কিন্তু মোক বহুত বেছি প্ৰডাক্টিভ কৰিছিল হেল্প কৰিছিল আৰু বহুত মানুহক মই এইটো যোৱাবাৰ শ্বেয়াৰ কৰিছিলোঁ এইবাৰ ইভেন বহুতকেইজন মানুহে এই কথাটো মোক কৈছে পোৱা নোপোৱা দুইটো চোন এনেকুৱা নহয় যে কৰা মানুহখিনিয়ে পাইছে এনেকুৱাও আছে বহুতে নাই পোৱা বহুতে পাইছে বা বহুতৰ নিজৰ এটা অলৰেডি মানুহখিনি আপোনাৰ টাইমটো ভালেই তো দৰকাৰ নাথাকে যি নহওক এতিয়া আপুনি চব মই বেলেগ কথা এটা দেখাব গৈছোঁ এইটো মানে চব আপুনি অনেষ্টলি কৰি যাওঁ বোলে আপুনি দেখিলেনে মানডে আছিলে 4 ঘণ্টা 38 মিনিট 30 ছেকেণ্ড টিউজডে টাইমটো দেখিলেনে 7 ঘণ্টা মই টাইমৰ আৱাৰত কথাটো কৈছোঁ প্ৰথম চাওক আপুনি আৱাৰটো কাউণ্ট কৰক আৱাৰটোতকৈ এফেক্টিভ আৱাৰটো বেছি ইম্পৰ্টেণ্ট কিন্তু কেতিয়াবা আপুনি আপোনাৰ কোৱান্টিটি কোৱালিটি দুইটাই লাগিব এনেকুৱা নহয় আপুনি 2 ঘণ্টা খুব মন দি পঢ়িলে পাই যাব তেনেকুৱা নহয় চিলেবাছটো ডাঙৰটো আমাৰ ইয়াত চিলেবাছটো ডাঙৰ তো গতিকে বস্তুবোৰ কভাৰ কৰিবৰ কাৰণে আপোনাক অলপ সময়ো বেছি দিব লাগিব আপুনি কোৱালিটি সময় দিবই লাগিব সেইটো কুৱেশ্যনে নাই কিন্তু কোৱালিটি সময়ৰ লগতে কোৱান্টিটি সময়ো দিব লাগিব তো কোৱান্টিটিটো আপুনি তেনেকৈ প্ৰথম আপুনি বহাওক গ্ৰেজুৱেলি মই এনেকৈ দেখাইছোঁ যেনেকৈ আপুনি 4 তাৰিখৰ পৰা 4 তাৰিখ মানডে আপোনাৰ হেৰি হ'ল পিছদিনা 7 ঘণ্টা হ'ল তাৰ পিছত দিনা আকৌ অকণমান ৱেষ্ট হ'লেও আপোনাৰ কিমান হ'ল 7 ঘণ্টাই হ'ল আপুনি ফুৰা বুলি লিখি থৈছোঁ ফুৰা পঢ়া কিবা কিবি লিখিছিলোঁ পাহৰিলোঁ কি লিখিলোঁ তাৰপিছত দিনা পূৰা চক্কা মাৰিলোঁ মানে স্পীডটো বাঢ়ি গৈ আছে 12 ঘণ্টা কেতিয়াবা মাজত এটা উইক আকৌ ব্লেংকো গুচি যায় তাৰপিছত দিনা আকৌ কমি গ'ল ৱেডনেছডে 8 ঘণ্টা তাৰপাছত আকৌ আপোনাৰ দেখিছেনে নেক্সট ডে আপোনাৰ 14 ঘণ্টা তাৰপিছৰ দিনাও আকৌ 11 ঘণ্টা 10 মাৰ্চত আকৌ তাৰপিছত 11 ঘণ্টা এনেকৈ আপুনি এই গোটেই চানডেলৈকে 11 ঘণ্টা তো 11 ঘণ্টা 10 ঘণ্টা 9 ঘণ্টা মানে মই এইটো মোৰ টাইমটো দেখাব খোজা নাই মই কৈছোঁ যে ষ্টপৱাচটা যদি লগাই থয় তেতিয়া আপোনাৰ কাউণ্ট থাকে মানে আৰু গাত লাগি থাকে এইটো আৰু কিটিককৈ বাজেই নহয়
টাইমাৰটো লগাই ল'ব, ষ্টপৱাচটো লগাই ল'ব, দুইটা ৱে। এবাৰ টাইমাৰটো লগাই ল'ব 1 ঘণ্টাৰ কাৰণে, আৰু সেই 1 ঘণ্টাৰ কাৰণে মোবাইল চোবাইল লাগিলে বন্ধ কৰি থৈ দিব আৰু পঢ়িব সময়টোত মানে। বা এতিয়া কথাটো হ'ল এইটো কোনে কেনেকৈ ইউজ কৰিম, এইটো কৰি কৰি টাইম আপুনি উলিয়াব লাগিব, মানে খেদি খেদি টাইম উলিয়াব লাগিব। টাইম নোলাই আপুনি টাইম উলিয়াব লাগিব। টাইম নাই যোনে কৈ থাকোঁ টাইম নাই। ধৰি লওক এতিয়া আপুনি ৰাতিপুৱা শুই উঠি ভাল পায়, বোলে আৰ্লি মৰ্ণিঙত আপুনি উঠে, তো উঠিলে ৰাতিপুৱা 3 ঘণ্টা উলিয়াই লওক। 6টাত উঠিলে, 7টাত উঠিলে, 6টাৰ পৰা 10টাৰ ভিতৰত, 6টাৰ পৰা 10টাৰ ভিতৰত 4 ঘণ্টা থাকে, কিন্তু আপুনি আপোনাৰ টাইমটোত উলিয়াই ল'ব। কিন্তু মই কৈছোঁ 3 আৱাৰ্ছ এটা ওলালে নে, এইটো শ্লট টাইপত ভাগ কৰি লওক, যে মৰ্ণিং শ্লটটোত 10টা বজাৰ আগত মই 3 ঘণ্টা এটা উলিয়াই লওক, বা 2 ঘণ্টা এটা উলিয়াই লওক। সেইটো আপুনি নিজৰ কনভিনিয়েণ্টলি মিলাই লওক। মোৰ মতে আপুনি মেক্সিমামে উলিয়াব ট্ৰাই কৰক। এনেকুৱাকৈ কৰি যাতে দিনটোত 8 ঘণ্টা এটা ওলায়, সেইটো এনচিয়'ৰ কৰক, যদিহে আপুনি ফুল টাইম এক্সপিৰিয়েঞ্চ। যদি আপুনি ৱৰ্কিং প্ৰফেচনেল, তেতিয়া কথাটো অকণমান ডিফাৰেণ্ট হ'ব। যদি আপুনি ধৰক আৰ্লিয়ে বাৰ্ড বা ৰাতিপুৱা শুই উঠিব পঢ়া মানুহে, বা ৰাতিয়ে পঢ়ক, কিন্তু আপুনি বোলে ধৰি লওক যোনে ৰাতি শুই উঠে, তেতিয়া সি 10টা বজালৈকে শুই থাকিলে হ'ল। আপুনি ৰাতি বোলে 3টা বজালৈকে 4টা বজালৈকে বহুত মানুহ আছে তেনেকৈ পঢ়ে, তো ৰাতিপুৱা 10টা বজাত শুই দিয়ে আপুনি, সেইটো আপুনি 10টাৰ পৰা ষ্টাৰ্ট কৰিব, 9টাৰ পৰা ষ্টাৰ্ট কৰিব, যেটাৰ পৰাই কৰক। খালি তেনেকুৱাকৈ শ্লটকৈ ভাগ কৰি লওক। মানে মই শ্লট 5টা দিছোঁ, 5টা শ্লট গোটেইকেইটা পঢ়াটো ইমান পচিবল নহয়। মই আপোনাক টাইমটো দেখুৱালোৱে ন, 11 ঘণ্টা, 8 ঘণ্টা, 12 ঘণ্টা, কিন্তু ওলাইগৈ মানে। আৰু সেইটো যদি আপুনি পূৰা একদম চেজ কৰে, বিৰাট কোহলিয়ে ৰান চেজ কৰাৰ নিচিনাকৈ, আপোনাৰ যদি আপুনি চেজিং কৰিব লাগিব, মানে আজি 10 ঘণ্টা লাগেই, আপুনি মূৰত থাকিব লাগিব, যে আপোনাৰ মাথাত ঘূৰি দিব লাগিব যে 8 ঘণ্টা হ'ল নে, আজি 8 ঘণ্টা হ'ল নে, আৰু সেইটো আপুনি হৈহে শুব। তেনেকুৱা এটা যদি লৈ লয়, আপোনাৰ এটা হেবিট বনি যাব। তো পিছত এইটোত কিন্তু আপুনি 3 ঘণ্টা মানে পূৰা চাইছে। আৰু এইটোৰ কাৰণে 2টা বস্তু লাগে, এখন প্লেন এখন লাগে, কণ্টেণ্ট কি শেষ কৰিব সেইটো লাগে, আৰু সিফালে আপোনাক লাগে যে হেৰি কি কৰিব, কণ্টেণ্ট শেষ কৰিবৰ কাৰণে আপোনাৰ এইটো আছেই, গম পালে এইটো কেনেকৈ শেষ কৰিম। কাৰণ এইটোত মই দেখাইছোৱে, এইটো প্ৰিলিমছ ৰেডি, ইয়াত মই অলৰেডি কণ্টেণ্ট কি আছে আপুনি গমেই পালে ন, যে এইটো কণ্টেণ্ট পঢ়িম, জিঅ'গ্ৰাফী বোলে ফাৰ্ষ্ট আজি লেণ্ড ফৰ্ম, আপুনি আপোনাৰ মতে আৰু মডিফাই কৰি লওক। এইখনক আপুনি মানে এজ এ আৰ্হি হিচাপে লওক, ইট ইজ এ মডেল, নট ডেট আপুনি এইখনেই ফ'ল' কৰিব। এইখন ফ'ল' কৰিলে আৰু আপোনাৰ ইজি হয়। মোৰ কিন্তু যোনবোৰ ক্লাছেছ হ'ব, বা মোৰ ইণ্ডিকেটেড মেণ্টৰশ্বিপত যোনবোৰ হেৰি হ'ব, ক্লাছ হ'ব, টেষ্ট হ'ব, 2টা ক্লাছ হ'ব। ক্লাছটোৰ পিছত আপোনাৰ টেষ্ট হয়। টেষ্ট হয় মানে আপুনি তাৰ কাৰণে মই আপোনাৰ কুৱেশ্যনছ দিম, কুৱেশ্যনছবোৰ আপুনি ছল্ভ কৰিব এপটোতে, যোনটো এপটোত। তো আপুনি সেইটো লিখিব লাগে, লিখাৰ পাছত মই সেইটো আপোনাক ইভালুৱেশ্যনছ দিওঁ, মোৰ যোনটো টীম আছে, বা মই দিওঁ, মোৰ টীমটোৱে দিয়ে। তাৰপিছত আপুনি বা কেতিয়াবা ইভালুৱেশ্যনছৰ কাৰণে আপুনি ফ্ৰণ্টত আহিব পাৰে, আপুনি প্লেন কৰি আছে, প্লেনটো আপোনাৰ ব্ৰেক হৈছে, আপুনি মাজত আহি কৰিব পাৰে। আৰু সেইটো আপুনি এনেকুৱা নহয় যে আপুনি তাৰিৰত থাকিলেহে কৰিব পাৰিব, আপুনি এনেও আহিব পাৰে। আপুনি মেজৰিটি ষ্টুডেণ্ট তেনেকুৱাকৈ আহে, বহুত বেলেগ জেগাত কোচিং কৰি আছে, খালি আপুনি মিলাই ল'ব, বিকজ এই টাইমটোত মোৰ ছাফিচিয়েণ্ট টাইম যায়। আৰু এটা মানুহক মোৰ সময় কেতিয়াবা আধা ঘণ্টা 1 ঘণ্টা, মই নিজে কথা বহুত কওঁ, যোনে যোনে পায়, এইটো যাৰ লগত কথা পাতিছোঁ তেওঁলোকে জানে, বহুত সময় যায়, 1 ঘণ্টাতকৈ বেছি কেতিয়াবা এটা মানুহে মোৰ লগতে গুচি যায়। তো সেইটো কাৰণে টাইমটো অলপ কনষ্টেণ্ট থাকে। ষ্টিল আপোনাক মই মিলাই টাইম দিম, আপুনি টাইমটো লৈ মোৰ যদি আপোনাৰ লোকেশ্যনটোত আহে, আপুনি সেইটো কৰিব পাৰিব। বা যোন কোচিংটোত মোৰ এনৰোল হৈ আছে, বা যোনখনে হ'ব বিচাৰে, তো তেওঁলোকে আপুনি সেইটোত ডাইৰেক্টলি পাৰিব। তো সেইটো মই নকওঁ যে লাগে কোচিং লাগে নালাগে, ইমান ডাঙৰ কথা নহয়। নিজে মিলাই ল'লে, চিডিউলটো ফ'ল' কৰি ল'লে, এইটো ইমান কোচিংটো ইমান ইম্পৰ্টেণ্ট নহয়। মানে সেইটো মই সদায় এই ভিডিঅ'টো কৈ আহোঁ, আৰু এইটো ট্ৰু। আপুনি যদি নিজে পাঞ্চুৱেলি অলপ মিলাই ল'ব পাৰে, বা অলপ ভুল চুলবোৰ মানুহৰ পৰা জানি ল'ব পাৰে, বা 2টা-3টা লগৰ গোট খাই যদি আপুনি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰে, কোচিঙতকৈ ই ভাল কাম কৰে। বহুত বস্তু ইউটিউবত পাই যায়, ইউটিউবৰ পৰা বা আমি ক'ৰবাৰ পৰা আমি মিলাই মেলি আমি সেইখিনি লৈ থাকিব পাৰোঁ, মানে সেইটোত হৈ যায়। যি নহওক, এতিয়া আমি পঢ়ি আছিলোঁ টাইমত। এতিয়া এইখনত কি ক'লোঁ, আপোনাৰ ডেইলি আপুনি এইটো কৰি লওক, ৰাতিপুৱা 3 ঘণ্টা উলিয়াই ল'লে। ছেকেণ্ড শ্লটটোত ধৰক আপুনি যাৰ যোনটো, কেতিয়াবা আপুনি দেখিব যে গোটেইকেইটা শ্লট মই এনেই ভাগ কৰি দেখাইছোঁ, বোলে 10টা পৰা 2টালৈ। এই টাইমটো কিছুমান মানুহৰ কাৰণে বহুত প্ৰডাক্টিভ, 10টা বজাৰ পিছৰ টাইমটো মানুহটোৰ প্ৰডাক্টিভ, কিন্তু সি 2টা বজাৰ পৰা 3টালৈ, 6টা বজালৈ এই টাইমটো ইমান বেছি মানুহৰ প্ৰডাক্টিভ নহয়। মানে যদি আপোনাৰ হয় 2টা বজাৰ পৰা দিনৰ 2টা পৰা 6টালৈ টোপনি আহে, ভাত চাত খাই দুপৰীয়া, বা ইমান কিবা এটা কৰিবলৈ মন নাযায়, মোবাইল চোবাইল চাবলৈ মন যায়, কেতিয়াবা ওলাই যোৱা হয়, তো এইটো লৈ এইটো ধৰক, তেতিয়া আপুনি এইটো 1 ঘণ্টা 2 ঘণ্টা এটা টাৰ্গেট কৰিলে। যিয়ে নহওক, দিনটোত খালি আপুনি টাৰ্গেট কৰক যাতে 8 ঘণ্টা এটা 10 ঘণ্টা এটা কিবা এটা ওলায়, আপুনি যিমান পাৰে। ৱৰ্কিং প্ৰফেচনেল হ'লে অন্ততঃ 6 ঘণ্টা এটা ওলায় কনষ্টেণ্টলি, সেইটো আপুনি এনচিয়'ৰ কৰক। এতিয়া কথাটো হ'ল, সেইটো কাৰণে আপুনি ৰাতিপুৱা উঠা মানুহ হ'লে এনেকৈ উঠিলে, তো ৰাতি যাৰ 10টা বাজিল আৰু 6টা বা 10টালৈ শুই গ'ল, আৰু কাহিনী খতম। 10টা বজাৰ পৰা শুলে, টিভি চালে, যি কৰিলে কৰিলে, আৰু আপুনি মুঠতে ৰাতিপুৱা 6টা উঠিব পৰাকৈ দিনটো 8 ঘণ্টা আপুনি হাজিৰাটো পেলাই ল'লে, যে আজি 8 ঘণ্টা মোৰ হাজিৰা কৰিব লাগে। সেইটো একদম পূৰা টাৰ্গেট ৰাখক, যে 8 ঘণ্টাটো মোক লাগিবই দিনটোত। সেইটো আপুনি ডেইলি মেইনটেইন কৰিব, আৰু উইথ কোৱালিটি। 8 ঘণ্টাটোৰ লগত আপুনি কণ্টেণ্টটো ফিক্স কৰি ৰাখক।
অকল টাইমটো ফিক্স কৰি থলেও পঢ়া নহয়, অকল কণ্টেণ্টটো ফিক্স কৰি থলেও পঢ়া নহয়, দুটা আমি মিলাই দিব লাগে সংযোগ। যদি টাইম ইমান পঢ়িম, 8 ঘণ্টাত মই 2 ঘণ্টাত ইমান পঢ়িম, আপুনি ওলাই যাব বোলে 1 ঘণ্টা আপুনি কেইটা পেজ পঢ়িব পাৰে, আপুনি অলপ আৰু ক্লেৰিটি পাই যাব। ধৰি লওক এতিয়া মোৰ এটা পেজ পঢ়োতে, নতুন পেজ এটা পঢ়োতে মোক 10 মিনিট 5 মিনিট ইমান লাগে, আৰু বুক লৈ লৈ বেলেগ হ'ব। ইকনমি এটা পেজ পঢ়োতে যিমান লাগে, সেই একে পলিটিক্স চায়েন্সৰ পঢ়া এটা পেজ পঢ়োতে সিমান টাইম নালাগে আপুনি, তো বেলেগ বেলেগ থাকে। তো গতিকে সেইখিনি আপুনি বা কিছুমান বস্তু ভিডিঅ'ত চালে বেলেগকৈ দেখে, যি নহওক এই আপুনি শ্লটত টাইমটো ভগাই ল'লে। তো ভগাই পেলাই আপুনি প্ৰতিটো শ্লটত আপুনি 3 ঘণ্টা ধৰি লওক, মই আপুনি ৰাতিপুৱাই উঠে তো 3 ঘণ্টা 3 ঘণ্টা 6 ঘণ্টা, আৰু আপুনি মাজৰ শ্লটটোত যদি আপোনাৰ 1 ঘণ্টা উলিয়াই 7 ঘণ্টা, আৰু ৰাতি 2 ঘণ্টা উলিয়ালে আপোনাৰ 9 ঘণ্টা এটা এনেই হৈ যায় সেইটো টাইমলৈকে। আৰু এইটোত চাওক আপুনি 4 ঘণ্টাকৈ মই শ্লটটো ভাগ কৰিছোঁ, 6 ঘণ্টাটো সেই খোৱাৰ 6 ঘণ্টাটো বাদেই দিছোঁ, সেইটোত আপুনি ইয়াৰ লগতে এডজাষ্ট কৰি ল'ব। এভেন খোৱা বোৱাবোৰ আমি ক'ত কৰিম, খোৱা বোৱাবোৰ মাজত আমি 10 ঘণ্টা বা 2 ঘণ্টালৈ 3 ঘণ্টাই উলিয়াব লাগে, কিন্তু 10টা পৰা 2টালৈ 4 ঘণ্টাটো, তেনেকৈ 6টা পৰা 10টালৈ 4 ঘণ্টা, কিন্তু তাত আপুনি 3 ঘণ্টাই উলিয়াব লাগে, সেই ঘণ্টাটো তাৰ মাজত একমোডেট কৰি ল'ব। বা আপুনি 2 ঘণ্টা উলিয়ালে, তাত 3 পৰা 2 ঘণ্টা উলিয়াবই লাগে, সেইটো মুঠতে 8 বা 10 যাতে হয় সেইটো চেক কৰক। বা ৰাতি শোৱা মানুহটোৱে ৰাতিপুৱাটো নুলিয়ালে, প্ৰথম ৰাতিপুৱাই 3 ঘণ্টাৰ পৰা দগৰি ল'লে পঢ়ি, তাৰপিছত আকৌ আপুনি ধৰক দিনটোত 2 ঘণ্টা আৰু পঢ়িলে, পিছলৈ বোলে এনাৰ্জি কমি আহিলে, অলপ ফুৰিবলৈ গ'ল, 1 ঘণ্টাহে পঢ়িলে, 3 6 6কে 7 ঘণ্টা হৈয়ে গ'ল, ৰাতিলৈ আৰু আপুনি 1 ঘণ্টা পঢ়িলেও হ'ল। বা এনেকুৱা হ'ল ৰাতিপুৱা বেলাটো আপোনাৰ পঢ়া হোৱা নাই, ৰাতিপুৱা 3 ঘণ্টা পঢ়িলে পিছত মানে শ্লটত ভাগ কৰি নিজৰ মতে মিলাই লওঁ। সেইটো এনেকুৱা নহয় যে 1 ঘণ্টা লাগিম নে 2 ঘণ্টা লাগিম, কুৱেশ্যন সেইটো নহয়। কুৱেশ্যনটো আমি নিজে মিলাই লওঁ। ৱৰ্কিং প্ৰফেচনেল হ'লে কি কৰিম? ৱৰ্কিং প্ৰফেচনেল হ'লে কিন্তু এটা কথা হয়, যদি আপুনি এতিয়া আপোনাৰ ডিপেণ্ড কৰিব আপোনাৰ ৱৰ্কটো কেনেকুৱা। বহুত মানুহ এনেকুৱা থাকে, সি গৈ মাজতো পঢ়ি থাকিব পাৰে, অফিচত গৈ চাই পঢ়ি থাকোঁ, মোৰ কাম নাই ন। তো অফিচত যদি পঢ়ি থাকে আপুনি, সেইটো বহুত ডাঙৰ কথা, কিন্তু তাত 1 ঘণ্টা 2 ঘণ্টাতে কিবা কিবিকে চুৰ কৰি হ'লেও উলিয়াওক। আৰু ৱৰ্কিং প্ৰফেচনেল ৰিলেটেড মই এইটো কথা ক'ম যে ৱৰ্কিং প্ৰফেচনেল হ'লে কিন্তু টিছমাৰ খান হ'বলৈ নাযাব আপুনি। চব কাম ময়ে কৰিম, অফিচো কাম মানে এক্সেল কৰিম, অফিচতো মই এক্সট্ৰা পইচাও মানে আৰ্ণ কৰিম, বা অফিচত চব কাম ময়ে কৰিম, বছকো ভাল লগাম, এই গোটেইখিনি কৰিব, বা আপুনি বেলেগে বেয়া পাব, এইবোৰ চিন্তা কৰি আকৌ আপুনি পঢ়িব, এইটো নহয় কিন্তু। তো আপুনি এইটো মিনিমেল ৰাখক, আৰু যদি নোৱাৰেও তেতিয়াও ইমান মাথা মাৰি নাথাকিব। যদি বোলে আপোনাৰ অফিচৰ হেক্টিকেই, আপুনি বেংকত কাম কৰি আছে, বা আপুনি তেনেকুৱা এটা ছেক্টৰত কাম কৰি আছে য'ত আপোনাৰ দিনত কোনো অপশ্যনেই নাই, তো তেতিয়াতো আপুনি প্ৰাইভেট ছেক্টৰ এটাত বোলে দিনত আপুনি সুবিধাই নাপায়, তো বাদ দিয়ক, তেনেকৈও আপুনি ধৰক মানুহে ক্লিয়াৰ কৰিছে। ৰেংক 1 নিহাৰঞ্জন, তেওঁৰ লগত মই বহুত দিন কথা পাতিছোঁ, মই ইয়াতে ইণ্টাৰভিউ দিব গৈছে, তেওঁ কৈছে যে নাই ছাৰ, মাৰ্চেণ্টিঙৰ টাইমত থাকিও মই পঢ়িছোঁ, তেনেকৈ মানুহে ৰেংক 1 পাইছে। তো গতিকে সেইটো চলি থাকে। তো তাৰ ওপৰত মই ডিটেইল আজি চবৰ বিষয়ে নকওঁ, তাৰ কাৰণে ডেডিকেটেড শ্লটত ক'ম, আৰু সেইটো লৈ আপুনি মোক কুৱেশ্যন এণ্ড কৰি সুধিব পাৰে, মই সেইখিনি কুৱেশ্যনো এড্ৰেছ কৰিব ট্ৰাই কৰিম। পাৰ্চনেল সোধাৰ পিছত মানুহখিনিক ক'ব মই ট্ৰাই কৰিম। তো ৱৰ্কিং হ'লে আপুনি দিনটো যদি উলিয়াব নোৱাৰে, ৰাতিপুৱা 4 ঘণ্টা এটা কিবাকৈ উলিয়াই লওক, 3 ঘণ্টা এটা, বা নহ'লে আহি পেলাই আপুনি অকণমান শুই দিব 2 ঘণ্টামান। আকৌ আহিলে বোলে আপুনি 6টা বজাত পাই বোলে, 6টা পৰা 8টালৈ শুই দিলে, আকৌ ৰাতি আপুনি ডাঙৰ শ্লট এটা পাই যায় কিন্তু দীঘলকৈ। আৰু সেইটো আপুনি কোনটো কনভিনিয়েণ্ট সেইটো লৈ পঢ়ক। ৰাতিপুৱা আপুনি বোলে 3টা মানলৈকে পঢ়ি দিলে, ডাইৰেক্ট বোলে আকৌ সোনকালে উঠি গুচি গ'লে হ'ল, আৰু 10টা বজাত ডাইৰেক্ট উঠে আৰু গুচি যায়, আৰু তেনেকুৱাকৈ অলপ মিলাই মেলিও ল'ব ৱৰ্কিং হ'লে। কাৰণ আপুনি খোৱা বোৱা চব কৰিম, নিজে কৰিম, ইমান বৰ মিলাই থাকিলে কিবা এটা বস্তু পাবলৈ হ'লে কিবা এটা বস্তু অলপ কম্প্ৰমাইজ কৰিব লাগিবই। আৰু বাকী অ'কে, আছামিজ মিডিয়ামৰ সেইখিনি লৈ ক'লোঁ, দিছ ইজ দ্য টাইম টেবুল। তো টাইম টেবুল থাকিলে, তো গতিকে আৰু বাকী এটা উইকটোত কি বস্তু পঢ়িম, একদম মোটামুটি হ'লে কি কৰিম, সেইটো ডেইলি আমি ডিভিজনটো গম পালোঁ। আমি উইকলি ডিভিজনটো কেনেকুৱা হ'ব, ৰাতিপুৱা শুই উঠি যে যোনটো শ্লট পঢ়িব, সেই শ্লটটো ক'ৰ ছাবজেক্ট এটা খতম কৰি দিয়ক। বা আপুনি যদি এটা মেইনছ পঢ়িম বুলি ভাবি আছে, আপুনি তেতিয়া কিবা এটা লৈ লওক, বোলে GST শেষ কৰি দিম, আপুনি চিলেবাছতো লৈ ল'ব পাৰে, যোনকেইটা মানুহ এডভান্স হৈ আছে। মই জাষ্ট আৰ্হি এটাহে দিছোঁ, যোনকেইটা মানুহ হেৰি হৈ আছে, মানে বেছিক হৈ আছে, সি বেছিকৰ পৰা আৰম্ভ কৰক, বোলে পলিটি শেষ কৰি দিম, জিঅ'গ্ৰাফী শেষ কৰি দিম, তেনেকুৱা এটা ছাবজেক্ট লৈ, আৰু প্লাছ আছামটো ডেইলি কণ্টিনিউ কৰি ল'ব পাৰে, বা নহ'লে কাৰেণ্ট এফেয়াৰ্ছটো কণ্টিনিউ কৰিব পাৰে, দুটা যোনটো পাৰে। যদি 3টা নাই পৰা নালাগে, দুটাই কৰক, কিন্তু অসমটো মোৰ মতে ডেইলি চাই যাব পাৰিলে ভাল, 1 ঘণ্টা এটাও যদি চাই যায় সেইটো বহুত ভাল হয়। মই হেৰিয়ৰটোত মোৰ যোনটো প্ৰগ্ৰেমটো থাকিব, তাত মই অসমৰ মিনিমাম মানে সপ্তাহত 5 দিন ক্লাছ থাকিব, মানডে টু ফ্ৰাইডে, তো মই 5টা ক্লাছেছ তাত অসমৰ দিবলৈ ট্ৰাই কৰিম, যোনটো মোৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো। তাত আগত আমি হেৰিয়ৰ টাইমতো তেনেকৈ দিছিলোঁ, আৰু মানুহ তাৰ পৰা বেনিফিটেড হৈছিলে। যি নহওক, ছেটাৰডে আপুনি ৰিভিজন ডে, ছেটাৰডে আপুনি ৰিভাইজ কৰক। তেনেকৈ ছানডেও যোন আপোনাৰ ৱৰ্কিং প্ৰফেচনেল, তেওঁ অকণমান এডিশ্যনেল ছানডে দিনটোৱে পায় ভালকৈ, তো ছানডে দিনটো অকণমান বেছিকৈ পঢ়িব। বা আপুনি টেষ্ট আৰু আপুনি বেকলগছবোৰ আপুনি দিব পাৰে। এটা টেষ্ট কেনেকৈ দিম, ক'ত দিম, চাওক। যদিহে আপুনি ধৰক যোন মোৰ এতিয়া এটেম্পটটোতো মই আপোনাৰ যোনখিনি PIQsখিনি সেইখিনি মই তাত আমি দিয়ে দিম এই এপটোত। আপোনাৰ তাত আপুনি দেখিব PIQs বুলি যোনটো কৰিছে, তাত মই গৈ পেলাই যোনখিনি ডিপাৰ্টমেণ্টেল এক্সাম, UPSC, APSC গোটেই 1993 পৰা কুৱেশ্যনছখিনি তাত মই দি থৈছোঁ।
তো সেইখিনি কুৱেশ্যনে আপুনি এটেম্প কৰি চাব পাৰে, কিন্তু সেইখিনি মোৰ প্ৰথমে কৰি চাব। বা এনেই যোনখিনি বেলেগ ষ্টুডেণ্ট যোনটো বা এনৰোল ইণ্ডিকেটৰ এনৰোলৰ কাৰণে চাপ'জ আজি বোলে এইটো হেৰি হ'ল, তাৰ এইটো থাকিব, কিন্তু মানে ধৰি লওক কেনেকৈ হ'ব, আৰু আপুনিও দিব পাৰিব, সেইটো ইয়াত জইন কৰিলেহে নোৱাৰিব, সেইটো তেনেকুৱা কোনো কথা নাই। বোলে ইণ্ডাছ ভেলী, তো ইণ্ডাছ ভেলীৰ ওপৰত মোৰ কেইটামান কুৱেশ্যন তাত আপলোড থাকিব, 20টা কুৱেশ্যন ইণ্ডাছ ভেলীৰ ওপৰতে মই তাত দি থ'ম। আপুনি সেইটো দিনত কোনটো চ'ৰ্চ পঢ়িব সেইটো মই দি দিম তাত মেটেৰিয়েলত। তো কি চ'ৰ্চ পঢ়িব সেইটো দি দিম, আপুনি তাৰ পৰা কেইটামান MCQ কৰি চাব। PIQs কি আহিছে সেইটো লিংক কৰাই দেখুৱাই দিম, যাতে একদম ভাটৌ নহয়, মানে CM কোৱাত এনেকুৱা নহয় আৰু আপুনি ভাটৌ তাত পঢ়ি আছে, যাতে চেল্ফ ডেভেলপমেণ্ট হয়। মানে এইটো প্ৰগ্ৰেমটো এইকাৰণে মই নট এন কোচিং বা ফাউণ্ডেশ্যন প্ৰগ্ৰাম, ইট ইজ এন মেণ্টৰশ্বিপ প্ৰগ্ৰেম। ইয়াত জাষ্ট মই কেনেকৈ পঢ়িব লাগে সেইটোৱে দেখাম, মই আপোনাক পঢ়াই দিব নোৱাৰোঁ। আই এম নট এন এক্সপাৰ্ট ইন অল ছাবজেক্ট, বাট আই টেক অল ছাবজেক্ট। এপ্ৰক্সিমেটলি মই 2-3টা ছাবজেক্টত বাদ কৰি যোনকেইটা মই অতি বেয়া পাওঁ, বাকীকেইটা ছাবজেক্ট কিন্তু ময়ে লাষ্টবাৰ মানে লিড কৰোঁ, যে এইটো আপুনি এনেকৈ পঢ়িব, এইটো এনেকৈ চোৱা হয়। মই এক্সপাৰ্ট নহয়, কিন্তু মই কি পঢ়িম, পৰীক্ষাত কি আহিছে সেইটো মই প্ৰব্লেম। হিষ্ট্ৰী যদি মই পঢ়িছোঁ, হিষ্ট্ৰী মোৰ তোমাক পঢ়োৱাৰ উদ্দেশ্য নহয়, মোৰ উদ্দেশ্য পৰীক্ষাৰ হিষ্ট্ৰীৰ পৰা কি আহে সেইটো কোৱা। তো কেইটামান ভাল পোৱা ছাবজেক্টকেইটাতো ভালেই হয়, ষ্টেটিক্স, তো তেনেকৈ প্ৰিলিমছ মেইনছ সাঙুৰি এইটো তেনেকৈ কৰিম। তো আপুনি কি কৰিব, যোনসকলে ইয়াত নাথাকে, তো আপুনি জলদি আপুনি কোচিংটোত লৈছে অলৰেডি, তো তেওঁলোকে আপোনালোকৰ যোনটো তাত আপোনালোকক টেষ্ট দিছে, তো নিদিলেও তেওঁলোকক আপুনি মেইল কৰক যে টেষ্টৰ কুৱেশ্যনছ দিয়ক আমাক। তো কুৱেশ্যন যদি দিলে ভাল আছিল, তেওঁলোকক ফিডবেক ফৰ্ম লিখক, বা আপুনি তাৰ পৰা আপুনি সেইকেইটা এপিয়াৰ কৰক। নহ'লে কিবা এখন বুক কিনি লওক, মাৰ্কেটত ইমান টেষ্ট চিৰিজ এভেইলেবল আছে, এইবোৰ আপুনি 1500 টকা খৰচ কৰিলে আপুনি টেষ্ট এভেইলেবল, ইভেন বহুত ফ্ৰী চাইজতো, বা ভাল ভাল আমাৰ ধৰক অনলি IAS হওক, মানে চাৰ্টি হওক, এনেকুৱাবোৰে, বা ইনচাইট হওক, ভিজন হওক, তেওঁলোকে বহুত ভাল কুৱেশ্যনছ প্ৰভাইড কৰে। তো সেইখিনি কুৱেশ্যনছ আপুনি লিখি মেলি নিজে তাত ডেইলি দিয়ক। তো তেনেকৈ আপুনি গোটেই অভাৰঅল ৰোড মেপটোত আৰম্ভ কৰক। তো কাইলৈৰ পৰা এইটো আজি শংখনাথ আৰম্ভ কৰিলোঁ। ইয়াৰলৈ কিবা কিবি ডাউট থাকিলে মোৰ যোনটো হোৱাটছএপ নাম্বাৰ তাত মেছেজ কৰিব প্লিজ। খালি এইটো এক্সপেক্ট কেতিয়াবা এইটো বেয়া নাপাব যে ভাবিলে লগালগ মেছেজটো কেতিয়াবা মোৰ থাকি যায় মানে ডিউ টু এন মানে অভাৰলেপিং। মোৰ হোৱাটছএপটো আপোনাৰ এতিয়া মানে 2 মিনিটৰ মূৰে মূৰে ৰিনিউ হৈ যোৱাৰ নিচিনা হয়, আৰু ভিডিঅ' এটা যেতিয়া দিওঁ তেতিয়া খাটাকৈ আপোনাৰ বহুত দেৰি হৈ যায়। তো গতিকে বহুত কেতিয়াবা তললৈ গুচি যায়। এই ভগা মোবাইল এটাত মই হোৱাটছএপ চলাই থাকোঁ, এইটো মোবাইলতে। তো গতিকে মই আপুনি আকৌ বিচাৰি এনেকৈ তললৈ চোৱালৈকে, কিন্তু মই ৰিপ্লাই চব মানুহকে কৰোঁ, 100% মই ৰিপ্লাই কৰোঁ। মই চাই আকৌ মই মানুহটোক কওঁ, বা এইটো বস্তু যিহেতু মোৰ এটা পাৰ্ট, মই তাত এনজয় কৰোঁ। এইটো এনেকুৱা নহয় যে আপোনাৰ লাভ হয়, তাত মোৰ লাভ হয়। তো গতিকে মই সেইটোত মানে মানুহৰ লগত কথা চথা পাতি মই যাতে ময়ো তেতিয়া গ্ৰাউণ্ডত থাকিব পাৰোঁ, তো সেইটো মই চেষ্টা কৰোঁ। মানে গ্ৰাউণ্ডত মানে কি হেৰিয়ত মানে নহ'লে গম পাই থাকে যে আচ্ছা প্ৰব্লেম এইটো হৈ আছে, মানুহে এইটো হৈ আছে। তো সেইটো কাৰণে মই হেৰি কৰোঁ। তো মোৰ পাঞ্জাৱাৰী যোনটো এড্ৰেছ তালৈও আপুনি আহিব পাৰে, কিন্তু তাৰ কাৰণে অহাৰ আগত প্লিজ মোক হোৱাটছএপত মেছেজ এটা কৰি ল'ব। মই লোকেশ্যনটো চেণ্ড কৰিম আপোনাক। মই কনভিনিয়েণ্ট টাইম এটা আপোনাৰ মোৰ টাইমটো মিলাই মই ক'ম, তাৰ পৰা আপুনি আহিব ডাইৰেক্ট। কেতিয়াবা মানে মোৰ ক্লাছ থাকিব বা এনেকুৱা হ'ব, আপুনি য'ত অসুবিধা হ'ব তো সেইটো কৰিব পাৰে, বা আপুনি এপটো ডাউনলোড কৰিব পাৰে আৰু মোক আপুনি তাত মেছেজ কৰিব পাৰে। হোৱাটছএপ গ্ৰুপকেইটা আপুনি জইন কৰিব পাৰে। টেলিগ্ৰামৰ গ্ৰুপটোতো মই অলপ দি থাকোঁ, 2-এটা মাজে মাজে পোষ্ট, মটিভেশ্যনেল কিবা এটা ক'বলৈ ট্ৰাই কৰোঁ। মটিভেশ্যনতকৈ আপোনাৰ ষ্ট্ৰেটেজি, মটিভেশ্যন যি নহওক তেনেকুৱাকৈ। তো সেইখিনি দি মই চাওঁ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে চাই আছে, তো তেতিয়াহ'লে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি চাব পাৰে। আকৌ বেয়া দেখিলে আকৌ আনছাবস্ক্ৰাইব কৰি দিব। বাকী তলত মানুহে কেতিয়াবা গালিও পাৰে, বহুত মানুহে গালি পাৰে, বহুত মানুহে ভালকৈ কয়। যি নহওক সেইবোৰ একো নাই, যোনটোৱে হয় সেইটো ফ্ৰী ফ্ৰেংক কৈ দিব, একো কথা নাই। মই কথাবোৰ তেনেকেই কওঁ, অলৰেডি ফেমিলিয়াৰখিনি এইটো কথা জানে। তো গতিকে এই গোটেই পাৰ্টটোৱে চাব। বাকী এই চিডেলখন মই মোৰ এপটোতে আপলোড কৰি দিম, আৰু ইয়াত অকণমান শ্লাইড মডিফিকেশ্যন, কেইটামান প্ৰিণ্টিং এৰৰ কেইটামান মানে ডকুমেণ্টেড হেৰি কেইটামান হৈ আছে, টাইপিং এৰৰ কেইটামান, তো সেইকেইটা দিম। তো বাকী এইটো আপুনি এপটো ইণ্ডিকেট কৰি চাব পাৰে। ভালকৈ পঢ়ি থাকক। তো এইটো আমাৰ ৰাইট এটেম্প্ট, তো আপোনাৰো যাতে এইটো এটেম্প্টে ৰাইট হওক। এইবাৰ বহুতকেইজন মানুহে যেতিয়া টাচত থকা মানুহে চিনাকি মুখবোৰ ফাইনেল আপুনি পৰীক্ষাত দেখোঁ, ভাল লাগে। সেইটো মই অলৰেডি ভিডিঅ'জবোৰৰ মাধ্যমেৰে মই দেখাই আহিছোঁৱেই যে কোন কি কেনেকৈ ধৰণে আপোনাৰ পাইছে, বা মোৰ চেনেলটোত যদি আপুনি অল্ডৰ পৰা লাষ্টলৈ গ'লে আপুনি ডিটেইল গমেই পাব যদি প্ৰথম ভিডিঅ'। তো সেইটোৱে অল এবাউট 2026। তো আজি ফাৰ্ষ্ট ভিডিঅ'। তো নেক্সট ভিডিঅ' লগ পাম খুব সোনকালে, আৰু এইবাৰ সঘনাই। আগত মোৰ এটা ভিডিঅ'ৰ বহুত বিৰতি হৈ আহিছে যে বহুত দিনলৈ নাহে, কিন্তু এই এতিয়া ভিডিঅ' মই আপোনাৰ বেক টু বেক দি চাম। আপুনি লিংক কৰক, আৰু যিমান আমি কানেক্ট কৰিব পাৰোঁ সিমান ৱেত আগবাঢ়িম। সকলোৰে ভাল হওক। পৰীক্ষাটোত ইয়াত 5 years এটা ৰৈ থাকিব নালাগে, 1 বছৰ পঢ়ক, ভালকৈ পঢ়ক, যাতে এইটো আপোনাৰ হওক দ্য ৰাইট এটেম্প্ট।